আমাৰ নতুন ব্যাচ স্টাৰ্ট হৈ আছে সো আজিৰ এই ক্লাছটো আমাৰ ওৰিয়েন্টেশনৰ হ'ব ঠিক আছে বিশেষকৈ আপোনালোকৰ যিসকলে এবাৰ প্ৰিলিমছ দিব আৰু যিসকলে 2026 ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে ঠিক আছে আমি বেছি গুৰুত্ব দিম এবাৰ যে এলিজিবল হয় 2025 ৰ পৰীক্ষাটোৰ দিবৰ কাৰণে ঠিক আছে প্ৰিলিমছ দিবৰ কাৰণে কাৰণ কি যদি আপুনি গ্ৰেজুৱেট হয় আৰু যদিও আপুনি ভাবিছে যে 2 তাৰিখটো বহুত দেৰি হৈ গৈছে নেকি এতিয়ালৈকে নোটিফিকেশন আহা নাই এপিএসএ ঠিক আছে সো নোটিফিকেশন অহাৰ পিছত এটলিষ্ট 3 মাহ লাগে পৰীক্ষাটো অৰ্গানাইজ কৰিবলৈ এডমিট কাৰ্ড ওলোৱা কিবা কিবি কৰাৰ তেওঁলোকে এপিএসএ গুটে সেন্টাৰছ বিলাক কৰিব লাগে গুটে অৰ্গানাইজেচন পাৰ্টটোত মানে 3 মান্থস লাগে আৰু আপোনালোকেও 3 মান্থসটোত গুটে কোৰ্স কমপ্লিট কৰি পেলাই আপোনালোকে প্ৰিপাৰেচন মানে প্ৰিলিমছ ক্ৰ্যাক কৰাৰ এলিজিবল হৈ যায় ঠিক আছে হেতু আপুনি নহয় বেলেগ কোনোবাও যদি ভাবিছে যে কোচিংও লোৱা নাই ঘৰত আছে ঠিক আছে কিন্তু ভাবিছে যে এবাৰ পঢ়িব নোটিফিকেশন দিয়াৰ বাদ বহুতৰ এটো আহে যে এবাৰ পৰীক্ষাটো ওলাইছে যেতিয়া মই দিব লাগিব ঠিক আছে আৰু তেও যদি পঢ়ে ভালকে স্ট্ৰ্যাটেজিটো যদি ভাল হয় তেও ক্লিয়াৰ কৰিবই প্ৰথম কথাটো হৈছে যে আপুনি যে এই এক্সামটো ক্লিয়াৰ কৰিবলৈ গৈ আছে হেতু এটা স্পষ্টকৈ মুখৰ আগত দেখাটো মানে বহুত প্ৰয়োজন ঠিক আছে যদি আপুনি সেই স্পষ্টতাটো আপোনাৰ জীৱনত মিসিং হয় আপুনি সেই কামবিলাক নকৰিব যেটো ইয়াৰ কাৰণে প্ৰয়োজন হয় ঠিক আছে সো কিয় নকৰিব আপোনাৰ যদি অকনমানো ডাউট থাকে আমাৰ ব্ৰেইনটোৱে তেনেকৈ কাম কৰে ঠিক আছে অকনমানো যদি ডাউট থাকে যে হবনে নহব ব্ৰেইনটোৱে হেতুকে সেলু লৈ লয় যে যেটো বস্তু নহব তাত মই কিয় কাম কৰো ঠিক আছে কিন্তু যদি হবই লাগিব বুলি ভাবে তেতিয়া কিন্তু গুটি নাৰ্ভছ বিলাক হেতুত কাম কৰাত মানে লাগি যায় এইটো কথা কয় নহয় যে মানে अगर तुम एक चीज को बहुत दिल से चाहते हो तो पूरा कायनात उसमें जुड़ जाती है हेतु एक्चुअली হয় আৰু एक्चुअली আমাৰ যেটো গুটি ইউনিভাৰ্সখন আমাৰ ব্ৰেইনৰ ভিতৰত সোমাই আছে আমি যেটো কথা ভাবু নিজৰ কাৰণে যেটো কথা চিন্তা কৰো যেটো স্পষ্টকৈ দেখো হেতু পসিবল হয় ঠিক আছে মোৰ এটা ড্ৰিম আছিল এটা সময়ত যে মই এই এক্সামটো টপ কৰিম আৰু টপ কৰিবই লাগিব মোৰ কাৰণে আৰু আনকম্প্ৰমাইজিং একো কথাই নাই আৰু হেতু কাৰণেহে মই কষ্ট কৰিছিলো আজিৰ দিনত মোৰ ভিশনটো হয় যে career ক্লাছক মই গুটে অসমৰ ভিতৰত এটা হাউসহোল্ড নেম বনাম ঠিক আছে সো তাৰ কাৰণে মই এটা কষ্ট কৰিছো তাৰ কাৰণে মই মোৰ নিজৰ ক্ৰাফটটো মই যি পঢ়াই আছো তাৰ ভিতৰত মই কাম কৰিব লাগিব হয়নে মই আপোনালোকক সেই গন্তব্য স্থানলৈকে লৈ যাব লাগিব মই দেখাব লাগিব ৰাইট মই যদি সেই ভিশনটো অকনমানো ডাউট থৈ দিও যেটো হবনে নহব তেনেহলে মই 4টা বজাত উঠি এই ক্লাছটো নকৰো তাত কম্প্ৰমাইজ আহি যাব বুজি পাইছানে এতিয়া কালি মই আপোনালোকৰ গ্ৰুপত এটা শেয়াৰ কৰিছিলো উইনস্টন চাৰ্চিলৰ নাম শুনিছে আপোনালোকে শুনিছো মই উইনস্টন চাৰ্চিল শুনিছে কোন হয় ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী আছিলে কোৰ প্ৰধানমন্ত্ৰী আছিলে ব্ৰিটেইনৰ ইউনাইটেড কিংডমৰ ঠিক আছে হৈছিলে সো যেতিয়া ওয়াৰ্ল্ড ওয়াৰ 2 হৈছিলে দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে তেতিয়া তাৰ প্ৰধানমন্ত্ৰী আছিলে অলৰেডি জাৰ্মানীখন হিটলাৰৰ অধীনত ইমান বেছি পাৱাৰফুল হৈ গৈছিলে ফ্ৰান্সখন পৰি গল নেক্সট ফ্ৰান্সৰ ওচৰতে আছিলে ইউনাইটেড কিংডমখন ঠিক আছে আৰু তেতিয়া চাৰ্চিলে ডিসাইড কৰিছিলে যে আমি আমাৰ ব্লাড আমি আমাৰ সোৱেট ঠিক আছে আমাৰ ঘাম আমাৰ তেজ আমি সকলো দিম কিন্তু আমি কিন্তু আমি ব্ৰিটেইনক পৰিবলৈ নিদিও লাগিলে যিয়ে হৈ নাযাও ঠিক আছে আৰু সেই বস্তুখিনি সবে প্ৰত্যেকজন ব্ৰিটিছাৰে মানিছিলে এটো আমি হ'ব দিব নোৱাৰো এটো আমাৰ আইডেন্টিটিৰ ওপৰত ডাঙৰ এটা ক্ৰাইসিস হ'ব ঠিক আছে আৰু হেতু ভবাৰ কাৰণে তেওঁলোকে যিমান কিমান সৰু এখন দেশ ব্ৰিটেইন ঠিক আছে আৰু হেতু সময়ত নাজি জাৰ্মানী ইমান বেছি পাৱাৰফুল হৈছিল ইমান ডাঙৰ এনিমি এটাৰ লগত কেনেকে ইমান ডাঙৰ শত্ৰু এটাৰ লগত এটো পসিবলে নহয় যেন লাগিছিলে যে জিকিব এটো নিশ্চিত হৈ পৰিছিল যে হিটলাৰ জিকিব কিন্তু সেই যে ডাঠি পেলাই মনত ভাবিছিলে যে এটো হ'বই দিব নোৱাৰো আৰু হলে মানে
এনেকুৱা এখন পৰাধীন দেশত থকাতকে মৰি যোৱাই ভাল বুলি যদি ভাবিছিলে নহয় তেতিয়া সেই কাৰণেহে সেইটো সম্ভৱ হৈ উঠিছিলে আপোনালোকে যদি আজি নেভাবে যে যদি এই আইডেন্টিটিটো মই নিজৰ কাৰণে ক্ৰিয়েট কৰি ল'ব নোৱাৰো তেনে মই জীয়াই থাকাই ভুল সেইটো ভাবিব লাগিব এইটো নহয় যে মানে এই পৰীক্ষাটোৰ বাদে একো নাই এইটো কাৰণে কাৰণ কি আপোনাৰ ক্যাৰেক্টাৰ বিল্ড হয় ইয়াৰ দ্বাৰা ঠিক আছে আৰু এই যে আপুনি কষ্টটো কৰিব ক্যাৰেক্টাৰ বিল্ডিংৰ কাৰণে ভৱিষ্যতলৈকে এই ক্যাৰেক্টাৰটো আপোনাৰ লগত থাকি যাব এটা যদি আপুনি ড্ৰিম দেখিছে এটা যদি গোল এটা ডিজায়াৰ আপুনি নিজৰ জীৱনত ৰাখিছে এই ডিজায়াৰটোক আপুনি নিজৰ মনৰ ভিতৰত ৰোপণ কৰা এটা পুলি বুলি ভাবিব লাগিব প্ৰত্যেক দিনাই ইয়াক যেনেকে সাৰ পানী দিব লাগিব আপুনি দিব লাগিব নহলে ই মৰি যাব যদি আমি এজোপা গছ লালন পালন কৰো ঠিক আছে আৰু যদি আমি ভাবো আজি সাৰ পানী নিদিও এলাহ লাগিলে ঠিক আছে আজি কাইলে এলাহ লাগিলে 3 দিন এলাহ লগাৰ পিছত ই জীয়াই নাথাকে ঠিক আছে সো আপোনালোকে যদি আজি ভাবিছে যে এটো মই কৰিব লাগিব তেনে প্ৰত্যেক দিনাই তাৰ সাৰ পানী দিব লাগিব আৰু সব কম্প্ৰমাইজ কৰি দিব লাগিব তাৰ কাৰণে কাৰণ কি এই সপোনটোক আপুনি জীয়াই ৰাখিব বিচাৰিছে বুজি পাইছে এই সপোনটো ছবি দেখিছে সকলোৱে এটা এটা পুলি ৰোপণ কৰিছে নিজৰ মনত ঠিক আছে কিন্তু প্ৰত্যেক দিনাই যে সাৰ পানী দি আছে হিহে আগবাঢ়ি যাব যেতিয়া ফল ধৰিব সেই ফলটো ছিঙিব পাৰিব কোনোবা এদিন যদি আপোনালোকে দুদিন কম্প্ৰমাইজ কৰি গৈ আছে কোনদিনা এই সপোনটো মৰি যাব আপোনালোকে ক'ব নোৱাৰিব ঠিক আছে সো আপোনালোকে প্ৰথম কথাটোৱে হৈছে যে এই স্পষ্টকে দেখাটো যদি স্পষ্টতা তাত নাই যে অলপো যদি ডাউট আছে এই গছজোপা মৰি যাব বুজি পাইছে অলপো যদি ডাউট আছে সেইকাৰণে অলপ ডাউট থকাটো আপোনাৰ কাৰণে বিপদ আপোনালোকৰ পৰা মই কেতিয়াও শুনিব নিবিচাৰো যে মেম ভয় লাগিছে এবাৰ হ'ব নে নহব মই কেতিয়াও শুনিব নিবিচাৰো কাৰণ কি মই এজ এ কোচ এজ এ ট্ৰেইনাৰ যদি মই সেই বস্তুটো আপোনালোকক নিশ্চিত কৰিব পৰা নাই তেনেহলে আই এম এ ফেইলিয়াৰ মই ফেইলে কৰিছো সেইটো ক্ষেত্ৰত আমাৰ সকলো বস্তু যিখিনি আমি জীৱনত কৰো প্ৰথম আমাৰ থট আহে সেইটো প্ৰথম থট আহে আপোনালোকে সকলোৱে ভাবিছেনে এপিএসসি বা ইউপিএসসি ক্লিয়াৰ কৰিম বুলি সেই থটটো প্ৰথম আহিছে তাৰ পিছত আপুনি তাৰ ওপৰত কি কৰিছে ভাষা আহিছে একচন আহিছে ঠিক আছে আৰু পিছত গৈ পেলাই সেইটো ফলৱৰ্তী হৈছে যদি সেই বীজটো এই যে পুলিজোপা আপোনালোকে ৰুইছে যদি বীজটোৱে ভুল হয় আপোনালোকে সেই গছজোপা পাবনে নেপায় সো বীজটো প্ৰথমতে আপোনালোকে ভাল জাতৰ বীজ আপোনালোকে ৰোপণ কৰিব লাগিব আৰু ভাল জাতৰ বীজটো হৈছে যে আপুনি যেটো ড্ৰিম দেখিছে এটো ক্লিয়াৰ হ'বই আপুনি নিজৰ নামৰ পিছফালে আইএএস এচিএস এইকেইটা লগাবই আৰু যদি লগাব নোৱাৰে তেনেহলে আপোনাৰ আইডেন্টিটিটোৱে লৈ থকাটোৱে ভুল কাৰণ কি আপুনি ভাবিছে নভবা হলে একো কথা নাছিলে ঠিক আছে কাৰণ কি যদি আপুনি এই বীজটোক যদি আপুনি ফল কৰিব নোৱাৰে তেতিয়া হলে এটোৱে অকল আপোনাৰ ক্যাৰেক্টাৰটো বিল্ড হৈ আছে ন আপুনি আকৌ এজোপা গছ আনিব আকৌ হেজোপা গছ মৰিব আকৌ এজোপা গছ আনিব আকৌ হেজোপা গছ মৰিব চাবচোন কিছুমান মানুহে এটা আজি কৰিম বুলি কয় নকৰে এৰি দিয়ে হেতু বস্তু হয়নে তাৰপিছত কাইলে আকৌ এটা বস্তু ভাবে আকৌ জোৰ চাহে দুদিনমানৰ কাৰণে যেটো কৰিম তাৰপিছত কি কৰে আকৌ হেতু এৰি দিয়ে দেখিছেনে নাই দেখা আমাৰ জীৱনত আমি সকলোৱে এনেকুৱা এজন মানুহ নিশ্চিতভাৱে দেখিছো এজন নহয় কেইবাজনো দেখিছো হয়নে যেতিয়া আপোনালোকে এজোপা গছ ডাঙৰ কৰিব সেই ক্যাৰেক্টাৰটো বিল্ড হ'ল নহয় আপোনালোকে যেতিয়া ক্যাৰিয়াৰত যাব মানে এতিয়াও আপোনাৰ ক্যাৰিয়াৰ বিল্ড কৰি আছে কিন্তু প্ৰফেশনাল ক্যাৰিয়াৰত যেতিয়া হসাকে যাব যেতিয়া নিযুক্তি হ'ব তেতিয়াও আপোনালোকে নিজৰ জীৱনৰ পৰা এটা একোজোপা গছ আকৌ ৰোপণ কৰিব ঠিক আছে সমাজৰ কাৰণে আপোনালোকে কি কৰিব বিচাৰিছে গোটেই বৃহত্তৰ অসমখনৰ কাৰণে কি কৰিব বিচাৰিছে ঠিক আছে অসমীয়া হিচাপে যদি আমি এই গছবিলাক ৰোপণ কৰি পেলাই মৰি যাবলৈ দিও তেনেহলে বেলেগ কোনোবা মানুহে আমি সদায় পৰাধীন হ'ব লাগিব বুজি পাইছে পৰাধীন আজিৰ দিনত নিও কলোনিয়ালিজমত আমি ভুগি থাকিব লাগিব আৰু ভুগিছোই আমি আমাৰ বজাৰ আমাৰ ওচৰত নাই হয়নে আছে জানো নাই কাৰণ কি আমি যে এই এন্টাৰপ্ৰেনিয়ৰশিপৰ কথাবিলাকো আমি ভাবো আমি আধাতে এৰি দিও অসমীয়াৰ সেই
মই মানে ব্লান্টলি কৈছো অসমীয়া হিচাপে যেটো শুধৰণি আমি কৰাৰ প্ৰয়োজন আছে আসলতে বুজি পাইছেনে কাৰণ কি আমি ভাবো যে আমি এটো কৰিম আৰু দুদিন পিছত হেতু বাদ দিও আকৌ ভাবো কিবা এটা কৰিম আৰু এটো বাদ দিও ক্যাৰেক্টাৰ আমি যেতিয়ালৈকে বিল্ড নকৰো আমি সাকসেসফুল হ'ব নোৱাৰো সো ক্যাৰেক্টাৰ বিল্ডিং আজিৰ পৰা আপোনালোকৰ এটা নতুন যদি আপোনালোকৰো হেতু আছিলে জীৱনত হেতু আপোনালোকে আজি চেঞ্জ কৰিম বুলি ভাবো আৰু জীৱনত এটো বস্তু এটা এনেকুৱা যে আপোনালোকে এটা জাৰ্নিৰ থ্ৰু দি ইমান কথা ভাল ভাল কথা শিকিব যে আপোনালোকৰ পাৰ্সোনালিটিটো ফৰ এভাৰ চেঞ্জ হ'ব ঠিক আছে জাৰ্নিটো ভিতৰতে চেঞ্জ হ'ব ঠিক আছে নেক্সট বস্তুটো হ'ল যেতিয়া আপুনি হে পৰ্যায়টো পাব আপোনাৰ জীৱনৰ কাৰণে আইডেন্টিটিটো চেঞ্জ হ'ব আপোনাক মানুহে আপোনাৰ সোসাইটিটো আপোনাৰ সুবুৰিটো যেনে ধৰণে জানে আপোনাৰ পৰিয়ালত যেটো ষ্টেচাৰ আছিলে আপোনাৰ ষ্টেটাস আছিলে ঠিক আছে হি সকলো বিলাক হলনি হৈ যাব আপোনালোকক আপোনাৰ পৰিয়ালটোক সুবুৰিটোত চোৱাৰো ধাৰণাবিলাক হলনি হৈ যাব আপুনি যদি কিবা এটা কৈছে মানুহে তাক গুৰুত্ব সহকাৰে ল'ব আজিলৈকে যদি লোৱা নাই ঠিক আছে সো সেই বস্তুটো প্লিজ দৰ্শনা সোনোৱাল your mic is on please mute your mic সো আপোনালোকে সেই বস্তুটো যিমান ভালৰে চাব ক্যাৰেক্টাৰ এদিনতে বিল নহয় এদিনতে আপোনালোকৰ গোটে চৰিত্ৰটো পৰিৱৰ্তন নহয় কিন্তু প্ৰত্যেক দিনাই যদি আপোনালোকে ভাবে তেনেহলে ক্যাৰেক্টাৰটো চেঞ্জ হ'ব পাৰে ঠিক আছে আৰু ক্যাৰেক্টাৰ হে টেবুলখনত বহি আপোনাৰ প্ৰত্যেক দিনাই যে আপোনালোকে কষ্টটো কৰিছে গুটে ইউনিভাৰ্সখন আপোনাৰ চাৰিও পাখে আপোনাৰ গুটে পৰিস্থিতি আপুনি হলনি কৰিব পৰা আপোনাৰ কেপাসিটি আছে কিমান ধুনিয়া আপুনি ভাবকচোন কেপাসিটি আপোনালোকৰ এজন খেতিয়কে কিমান কষ্ট কৰে দিন ৰাতি প্ৰত্যেক বছৰে কষ্ট কৰে নে তথাপিও কিন্তু বেচেৰা সেই পৰিস্থিতিখিনি চেঞ্জ কৰিব নোৱাৰে আপোনালোকে যে এই গ্ৰেজুৱেচনৰলৈকে আহিলে আপোনালোকৰ ওপৰত ইমান ৰিসোৰ্সেস খৰচ কৰা হল আপুনি নিজেও খৰচ কৰিছে সময় ঠিক আছে সো হি সকলোখিনি দ্বাৰা এটো পসিবল হৈছে যে আজিৰ দিনত যদি আপোনালোকে এই গুটে প্ৰক্ৰিয়াটো প্ৰত্যেক দিনাই এই বীজটো যদি হার পানী দিয়ে আপুনি সকলো চেঞ্জ কৰিব পাৰে গম পাইছেনে আৰু যদি অকনমান ইয়াতে থাকি যায় মোৰ দেউতা এটা কথা কৈছিলে যদি এতিয়া কষ্ট নকৰ জীৱন ভৰ কষ্ট কৰিব লাগিব বুজি পাইছেনে আৰু যদি এতিয়া কষ্ট কৰি লও সেই জীৱন ভৰৰ কষ্টটো অকনমান কমি যাব আপুনি ফৰ এক্সাম্পল আপুনি যদি অফিচাৰ হয় ঠিক আছে আপোনাৰ তলত বহুত কেজন subordinates থাকে হেড ক্লাৰ্ক থাকে ঠিক আছে আৰু আপুনি নিৰ্দেশ দিয়ে কিছুমান কাম আপুনি লিড কৰিব লাগে কিন্তু আসলতে কামখিনি তেওঁলোকে আপোনালোকক কৰি দিয়ে আসল কামখিনি কম পাইছেনে কষ্টৰ কামখিনি কিন্তু নাম আপোনাৰ থাকে কাৰণ কি তেওঁ সেই পজিশনটোত আছে এটো কাৰণে কাৰণ কি সেই ড্ৰিমটো তেওঁ ভাবিব নোৱাৰিলে সেই গোলটো তেওঁ নললে যে তেওঁ এজন অফিচাৰ হ'ব লাগে ৰাইট তেওঁৰ কাৰণে হেতু কেতিয়াও সম্ভৱ নহয় বুলি ভাবি ললে হেতু কাৰণে ঠিক আছে সো এই গুটে পজিশনটো আপুনি পাবৰ কাৰণে প্ৰত্যেক দিনা আপুনি টেষ্ট দিব লাগিলে টেষ্ট দিব ঘাম দিব লাগিলে ঘাম দিব তেতিয়াহে হেতু পসিবল হ'ব আৰু যদি তাত কম্প্ৰমাইজ এদিনো কৰিছে হে এদিন কৰিছে মানে হেতু যাব হে বেমাৰটো ঘূৰি ললে আপোনাক বেমাৰটো ধৰি পেলাই যদি আপুনি আগবাঢ়িব বিচাৰিছে তেনেহলে বেমাৰী গছ এজোপা আপুনি উলিয়াব বুজি পাইছে সো প্ৰত্যেক দিনাই মই আজি যিকিটা কথা কওঁ ঠিক আছে হেকিটা আপোনালোকে আখৰে আখৰে পালন কৰক মোৰ ৰিজাল্ট ওলাইছে এটো কৰি পেলাই যিমান টপাৰত চাব টপাৰ বিলাকে যিকিটা কথা কয় এইকিটা বস্তু থাকেই তাৰমানে এনপিকে আমি হার দিব লাগে নহয় হয়নে কম্পোজিশন কিটা একে হয় সবৰে অকনমান ধৰণটো বেলেগ হয় ঠিক আছে সো এটা কম্প্ৰমাইজিং বস্তু হৈছে যে আপোনালোকৰ কনসেপ্টছ বিলাক বহুত ক্লিয়াৰ হ'ব লাগিব যদি নাই বুজা 100 বাৰ শুধক 100 বাৰ পঢ়ক 100 বাৰ ৰিপিট চাওক ভিডিওটো বেলেগ কিবা ৰিসোৰ্স যদি চাব লগা আছে চাওক কিন্তু যদি দেখিছে এটো প্ৰশ্ন আগতে আহিছে তাৰ মানে ইউপিএসসি এপিএসসি এই প্ৰশ্নটো এই টপিকটো ওপৰত গুৰুত্ব দিছে আৰু গুৰুত্ব দিয়া টপিক এটা আপোনালোকে নোহোৱাৰ লৈকে নেৰিব বুজি পাইছেনে কম্প্ৰমাইজ নকৰিবই
কম্প্ৰমাইজ এই দৈনিক দিনত দৈনন্দিন মানে জীৱনত আমি যিবিলাক কম্প্ৰমাইজ কৰি যাওঁ সেইবিলাকেই বেমাৰ হিচাপে মানে আমাৰ জীৱনত ঠাই লয় ঠিক আছে এই ডিজায়াৰটো যে আপোনালোকে দেখিব এই গোলটো যে আপোনালোকে নিজৰ জীৱনত ল'ব তাৰ কাৰণে প্ৰথম বস্তুটো হৈছে এই গোলটো আপোনাৰ ডেষ্টিনেশ্যন হয়নে হয়নে নহয় ক'ত গৈ পাবগৈ এটা ক'ত গৈ পাবগৈ তাৰ কাৰণে এটা ৰাস্তা লাগিব নে আমাক লাগিব নাই এই ৰাস্তা কিন্তু এটা নহয় বহুত কেইটা আছে ঠিক আছে ৰাস্তা বহুত কেইটা আছে কিন্তু মই ৰাস্তা চিনি পাওঁ হেতুৰ অনুসৰি আপোনালোকক লৈ যাম কাৰণ কি মই ট্ৰেইনাৰ হয় আপোনালোকৰ গাইড হয় হয়নে এতিয়া আপোনালোকে এই ৰাস্তাটোৰ হলনি যদি আপোনালোকে মাজত ভাবে যে অমুকে কিবা এটা ক'লে তমুকে কিবা এটা ক'লে হ'ব পাৰে কিন্তু এই ৰাস্তাটোৰ লগত ফিট নহবও পাৰে সেইকাৰণে বেলেগে যি কথাবিলাক কয় সেইটো আপোনাৰ টেক উইথ এ পিঞ্চ অফ সল্ট ঠিক আছে যে আপোনালোকে এই ৰাস্তাটো মই এইটো ৰাস্তা গৈ পেলাই এইটো ডেষ্টিনেশ্যন পাই থৈছো ঠিক আছে মোৰ পিছত ৰিমচিম কোঁৱৰেও পাই থৈছে অন্যান্য বিভিন্ন জনে পাই থৈছে ঠিক আছে সো দিস ইজ আ ৰোড ভেৰি ক্লিয়াৰ আৰু এই ৰাস্তাটোত যাবৰ কাৰণে আপোনালোকে প্ৰত্যেক দিনাই যিকেইটা কাম কৰি থাকিব সেইটো ৰাস্তা হয়নে আৰু সেই ৰাস্তাটোত যদি ভুল হয় সেই আপোনাৰ ডেষ্টিনেশ্যনটো গন্তব্যস্থান পাবনে আপোনালোকে নাপাব ৰাইট সো এই ৰাস্তাৰ প্ৰত্যেক দিনাই কৰিবলগীয়া কাম কোন কেইটা সেইকেইটা স্পষ্ট হ'ব লাগিব এজ ইয়ৰ গ'ল ঠিক আছে এই ৰাস্তাটোৰ দ্বাৰাই আপোনাৰ নিশ্চিত হ'ব যে আপোনাৰ দিনটোত আপুনি কি কাম কৰিব দিনটো প্ল্যানিংটো বহুত স্পষ্ট হ'ব লাগিব যদি ইয়াত কিবা এটা কম্প্ৰমাইজ কৰিছে তেনেহলে আপুনি ভাবি ল'ব যে আপুনি ৰিজাল্টৰ লগতো কম্প্ৰমাইজ কৰিছে সেইটো হ'ব দিব নোৱাৰে আপুনি ঠিক আছে সো প্ৰথম বস্তুটো হৈছে যে আপোনালোকে সিলেবাসটো চোৱা ঠিক আছে প্ল্যানিংত প্ৰথম বস্তুটো হৈছে যে সিলেবাসটো চোৱা এই সিলেবাসখন কোনখন সিলেবাস প্ৰিলিমছৰ সিলেবাস নহয় মেইনছৰ সিলেবাস ঠিক আছে মেইনছৰ সিলেবাস যিখন বিস্তৃতভাৱে আছে কিন্তু ইয়াৰে ভিতৰত যেহেতু আমি প্ৰিলিমছৰ কথা পাতি আছো প্ৰিলিমছত কেইটামান সাবজেক্ট আছে যিকেইটা বস্তুৰ ওপৰত এতিয়া আপোনালোকে আমি বেছিকৈ গুৰুত্ব দিম ঠিক আছে সেইকেইটা কি সাবজেক্ট হয় হিষ্ট্ৰী ঠিক আছে পলিটি জিওগ্ৰাফি এনভাইৰনমেন্ট আৰু ইকনমিটো বহুত বেছি গুৰুত্ব মানে এইকেইটাৰ তুলনাত কম আছে ঠিক আছে আৰু কাৰেণ্ট এফেয়াৰ্স হয় নে নহয় এইকেইটা হয় আটাইতকৈ ইম্পৰ্টেন্ট ইয়াত আপোনালোকে কি বস্তু পঢ়িব লাগিব সেইটো কেনেকৈ গম পাব এইখিনি বস্তু য'ত সিলেবাসত আমাৰ মেইনছত আছে ঠিক আছে হিষ্ট্ৰী ক'ত আছে GS 1 ত আছে ঠিক আছে পলিটি ক'ত আছে GS 2 ত আছে জিওগ্ৰাফি ক'ত আছে GS 1 ত আছে এনভাইৰনমেন্ট ক'ত আছে GS 3 ঠিক আছে ইকনমিত কি আছে ক'ত আছে GS 3 আৰু কাৰেণ্ট এফেয়াৰ্সটো সকলোতে আছে ঠিক আছে সো এই বস্তু কিটা ইয়াত এই GS পেপাৰখনৰ অন্যান্য আৰু বস্তু কিছুমান আছে যিকেইটা আপোনালোকৰ প্ৰিলিমছৰ কাৰণে নালাগে ঠিক আছে ফৰ এক্সাম্পল ইণ্ডিয়া এণ্ড ইটস সোসাইটি প্ৰিলিমছৰ কাৰণে নালাগে world history প্ৰিলিমছৰ কাৰণে নালাগে ঠিক আছে GS 2 আৰু কিছুমান বস্তু আছে ইন্টাৰনেশ্যনেল এফেয়াৰ্স আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্সত যিকেইটা ইন্টাৰনেশ্যনেল এফেয়াৰ্স পঢ়িছে এয়া যথেষ্ট ঠিক আছে ইয়াৰ কাৰণে ডেফটত যাব পাৰিলে ভাল কিন্তু এইটো সময়ত আমাৰ সময় নাই ঠিক আছে সো ঠিক তেনে ধৰণে ডিজাস্টাৰ মেনেজমেন্ট ইন্টাৰনেল সিকিউৰিটি এথিক্সৰ গোটেই পেপাৰখন ঠিক আছে এইবিলাক বস্তু আমাৰ প্ৰিলিমছত নালাগে কিন্তু এইকেইটা বস্তু আপোনালোকক কি লাগিব সেইটো আপোনাৰ মেইনছৰ সিলেবাসে ক'ব ঠিক আছে সো সিলেবাস খন আপোনালোকৰ 1 ৰ পৰা 5 লৈকে আপোনাৰ একদম মুখস্থ থাকিব লাগিব তাৰমানে এটা টপিক যদি আপুনি পঢ়িছে নিউজ পেপাৰ এইটো গম পাই যাব লাগিব এইটো আপুনি কোনটো পেপাৰৰ এনসাৰ লিখোতে কামত আহিব বুজি পাইছে সো সিলেবাস খন মনত নথকাটো প্ৰথম ভুল
সেই ভুলটো যেটো আপোনালোকে কৰিব নোৱাৰে কম্প্ৰমাইজ কৰিব নোৱাৰে সিলেবাসখন বহুত ক্লিয়াৰ থাকিব লাগিব মেপখন আপোনাৰ হেখন মেপ হয় আপোনালোকৰ মেপখনে যদি আপোনালোকে নেজানে আপোনালোকে ডেষ্টিনেশ্যনটো কথা কেনেকৈ জানিব ৰাইট সো সিলেবাসখন আপোনালোকে হৃদয়ংগম নকৰা লাগে পুৰা নজনালৈকে আপোনালোকে সিলেবাসখন চাই থাকি পেলে মুখস্থ কৰি পেলাব লাগিব প্ৰথম বস্তু যেটো মুখস্থ কৰি পেলাব লাগিব হেতু হৈছে আপোনালোকৰ সিলেবাসখন মুখস্থ ইন দা সেন্স যে ৰিপিটেড পঢ়ক যে কি আছে ঠিক আছে কোনটো আছে কোট আছে ঠিক আছে কনফিউজ নহবৰ কাৰণে ঠিক আছে সিলেবাসখন বহুত স্পষ্টকৈ আপোনালোকৰ মুখৰ আগত থাকিব লাগিব দ্বিতীয়তে হৈছে এই সাবজেক্ট কেটা আমিটো পঢ়ামেই ঠিক আছে আপোনালোকৰ কাম হৈছে যে প্ৰত্যেকটো টপিকৰ ওপৰত প্ৰিভিয়াসলি কি কোৱেশ্চন সুধিছে হেতুৰ পৰা আপোনালোকে জানে যে এপিএসসি আসলতে কেনেকুৱা ধৰণৰ মানুহ বিচাৰিছে কেনেকুৱা ধৰণৰ চিন্তা কৰা মানুহ বিচাৰিছে কেনেকুৱা দিখত বস্তুবিলাক চোৱা মানুহ বিচাৰিছে বুজি পাইছে সো আপোনালোকে দেখিছে যে বাৰে বাৰে 1857 ৰ ওপৰত কোৱেশ্চন সুধি আছে তাৰ মানে 1857 টো ইম্পৰ্টেন্ট হয়নে বাৰে বাৰে সুধি আছে নন কৰ্পোৰেচনৰ ওপৰত কেতিয়াবা সুধিছে সিভিল ডিসঅবিডিয়েন্সৰ ওপৰত সুধিছে ঠিক আছে কুইট ইণ্ডিয়া মুভমেন্টৰ ওপৰত সুধিছে তাৰ মানে এই ইভেন্টছ বিলাক ইম্পৰ্টেন্ট হয় তাত কি হৈছিলে আৰু যেহেতু ইভেন্টছ হয় ইটো হিটো লগ কনফিউজন হৈ যোৱা যায় কোনটো নন ভাইলেন্ট হসাকে নেচাৰৰ আছিলে কোনটো নাছিলে ঠিক আছে কোট গান্ধীয়ে লিড লৈছিলে কোট গান্ধী জেলত সোমাই আছিলে বেলেগে লিড লৈছিলে ঠিক আছে সো সেই বস্তুবিলাক বহুত ক্লিয়াৰ এনেকুৱা হ'ব লাগিব যে সেই ছবিখন আপোনাৰ মুখৰ আগত যেনেকৈ আমি ভাল কিতাপ পঢ়িলে গোটেই বস্তুবিলাক আমি চাওনে আমাৰ কেমেৰা নিচিনাকৈ আমি ৰীল চলি থাকেনে আৰু যেতিয়া আপোনালোকৰ মনৰ কেমেৰাটো এই বস্তুবিলাক পঢ়ি থাকোতে ৰীল চলাব পাৰিব তেতিয়া আপোনালোকৰ মনত থাকিব আমাৰ মাইণ্ডটোৱে পিকচাৰ্ছৰ থ্ৰু দিহে মনত ৰাখে যদিও লিখা হৈ থাকে লিখিত হিচাপে আমি কিছুমান ৱৰ্ডছ পাওঁ হি গৈ পেলাই আমাৰ মনৰ ভিতৰত ক্ৰিয়া কৰিবই লাগিব এজ পিকচাৰ্ছ ঠিক আছে তেতিয়াহে আমাৰ মনটোৱে সেই বস্তুটো দীৰ্ঘদিনীয়াভাৱে হি হাসি থয় পিকচাৰ্ছ যদি ক্ৰিয়েট কৰিব পৰা নাই তেনেহলে আপুনি ধাৰণা ভুল হৈ আছে যদি সেই ধাৰণাটো আপুনি কাৰোবাক বুজাব পৰা নাই সিম্পল ভাষাত ঠিক আছে দুই তিনিটা ধুনীয়া সেন্টেন্সত আপুনি যদি যেটো এই গুটি সিলেবাসটো আপোনালোকে যিখিনি বস্তু পঢ়িব আপুনি ক্লাস 6 7 ৰ ল'ৰা এটা বুজাব পৰা হ'ব লাগিব হি বুজি পাব লাগিব ঠিক আছে হি বুজাব পৰা তেতিয়াহে হ'ব যেতিয়া আপোনাৰ কনসেপ্টটো ক্লিয়াৰ থাকিব মই যে আপোনালোকক কিবা কিবি বহাই থাকো সেই কনসেপ্টটো মোৰ যদি ক্লিয়াৰ নাথাকে মই আপোনালোকক ক্লাৰিটি দিব নোৱাৰো ঠিক আছে ঠিক তেনে ধৰণে আপোনালোকে ক্লাৰিটি প্ৰত্যেকটো বস্তু যেটো আপোনালোকে পঢ়িছে ক্লিয়াৰ যদি নহয় স্পষ্ট যদি নহয় তাৰ ওপৰত আপোনালোকে এনসাৰ লিখিব নোৱাৰিব সেই এমসিকিউ কেইটা দেখিলে আপুনি কনফিউজড হৈ যাব যিসকলে পুৰণা ষ্টুডেন্ট আপোনালোকে জানে মই পঢ়াই থাকাৰ ভিতৰত কওঁ যে কনসেপ্ট কিটা আপোনালোকৰ ইম্পৰ্টেন্ট যেটোৰ দ্বাৰা আপোনালোকে এলিমিনেট কৰিব পাৰিব সেই ফাউন্ডেশনটো যদি আপোনালোকৰ ষ্ট্ৰং নহয় এলিমিনেশন কনফিউজ হৈ যাব আপোনালোকে এটো হয় নে নহয় ভুলটো আপোনালোকে যদি ৰং দি দিয়ে গুটেই এনসাৰটো ভুল হ'বনে সো সেই ধাৰণাবিলাক আপোনালোকৰ বহুত স্পষ্ট হ'ব লাগিব এই এক্সামটো এনেকুৱা যিমান ভাল প্ৰিপাৰেচন কৰিলেও আপোনালোকে 40 টা কোৱেশ্চনৰ বেছি আপোনালোকে স্পষ্টকৈ কৰি থৈ আহিব নোৱাৰে বাকি কিটা আপুনি ক্যালকুলেটেড গেছ কৰিব লাগিব সেই ক্যালকুলেটেড গেছটো এনে মানে আকাশত মানে তীৰ মাৰা নিচিনা নহয় মানে অন্ধকাৰত তীৰ মাৰা নিচিনা নহয় আপোনালোকে স্পষ্টকৈ এলিমিনেট কৰিব পাৰিব লাগিব তেতিয়াহে আপোনালোকৰ সেই 90 প্লাস আপোনালোকে মাৰ্কস স্কোৰ কৰিব পাৰিব ঠিক আছে অলমোস্ট 50% আপোনালোকে স্কোৰ কৰিব লাগিব তেতিয়াহে আপোনালোকে মানে নিশ্চিত হৈ থাকিব যে প্ৰিলিমছটো ক্লিয়াৰ হৈ গৈ আছে ঠিক আছে আৰু সেই নিশ্চয়তাটো যদি নেথাকে তেনেহলে মেইনছ বেয়া হ'ব আপোনালোকৰ that আপুনি নকামৰি থাকিব নহয় পৰীক্ষাৰ আগত বগি ৰিজাল্টৰ আগত আৰু তেনেকে 15 দিন মান লাগে আমাৰ ৰিজাল্ট ওলাবলে সেই 15 দিনটো আপুনি যদি মিছ কৰিলে আপুনি মেইনছৰ ৰিজাল্ট আপোনাৰ পৰা গুছি গ'ল আৰু ঠিক আছে সো প্ৰিলিমছৰ পিছত এদিন আপুনি নিজকে ছুটি দিব ঠিক আছে এদিনতকৈ বেছি নহয় তাৰ পিছত আকৌ মেইনছৰ প্ৰিপাৰেচনত আহি যাব লাগিব ওকে সো এই সিলেবাসটো সোৱাৰ পিছত আপোনালোকে প্ৰত্যেক দিনাই কি চাব লাগিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ ঠিক আছে আমাৰ এপত ওয়েবসাইটত আপোনালোকে গোটেই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পাব সদায় হেকিখন চাব
সেইকেইখন হৈছে সিলেবাস প্লাস PYQ আপোনালোকৰ ম্যাপ হয় যে কোনকেইটা টপিক এই গোটেই টপিকবিলাকটো জিওগ্ৰাফি বুলি ক'লে বহুত ডাঙৰ টপিক কিন্তু জিওগ্ৰাফিৰে কেইটামান বস্তু সদায় সুধিছে ৰিভাৰ্ছৰ কথা সদায় সুধে এনেকুৱা এবাৰো প্ৰশ্ন যোৱা নাই এবাৰো এনেকুৱা মানে প্ৰশ্নকাকত কাটা নাই য'ত ৰিভাৰ্ছৰ কথা সোধা নাই আহিছে নেকি চাবচোন সদায় সুধিছে তাৰনে আপোনালোকে নদীবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব নদীবিলাকৰ উৎস ক'ত কোনফালে বৈ গৈছে ৰাইট বেংকত কোনবিলাক উপনৈ জোৰ দিছেহি আকৌ লেফট বেংকত জোৰ দিছেহি ঠিক আছে গৈ পেলাই ক'ত পৰিছে গৈ কোনবিলাক ইম্পৰ্টেন্ট চিটিজ আছে এখন য'ত বৈ গৈছে নেশ্যনেল পাৰ্ক কোনবা ভেলিডি বৈ গৈছে নেকি ঠিক আছে এইবিলাক ইম্পৰ্টেন্ট বস্তু সো আপোনালোকে দেখিব যিবিলাক ইম্পৰ্টেন্ট বস্তু আপোনালোকে প্যাটাৰ্ন ড্ৰ কৰিব পাৰিব ইন্টেলিজেন্স টু আমি আমাৰ ইন্ডিয়ান সিস্টেমত মানে আমি ইন্টেলিজেন্স টু ভাবো যি আটাইতকৈ বেছি মনত ৰাখিব পাৰে হয়নে মুখস্থ কৰিব পাৰে হয়নে নহয় তাকে আমি সুকা বুলি কওঁ সুকা আসলে হেতু নহয় সুকা হৈছে হেজন মানুহ যি স্মাৰ্ট ঠিক আছে আপোনালোকে যে প্ৰিভিয়াস কোৱেশ্চন চাইছে আপোনালোকে যে সিলেবাসটো চাইছে তাৰ পৰা আপোনালোকে কি কৰিব পাৰিব এটো কাৰণে চাব কওঁ নেকি হেকিটা আকৌ ৰিপিট হ'ব নহয় হেকিটা ৰিপিট নহয় এটা দুটা শেমলেছলি ৰিপিটো হৈ যায় কিন্তু আপোনালোকক চাবলে কৈছো যাতে আপোনালোকে প্যাটাৰ্ন ড্ৰ কৰিব পাৰে প্যাটাৰ্ন আপোনালোকে এজন মানুহ মোক বহুত বাৰ লগ পাই আছে মোৰ ক্যাৰেক্টাৰটো আপুনি প্যাটাৰ্নটো ড্ৰ কৰিব পাৰিছে নে এই মানুহ গৰাকী কেনেকুৱা হয় বিশ্বাস কৰিব পাৰি নে নোৱাৰি হয় নে নহয় এই মানুহ গৰাকী মানে কথা দিলে কথা ৰাখে নে নাৰাখে হয় নে নহয় এইবিলাক প্যাটাৰ্ন হয় মানুহৰ সো আপোনালোকে এই এক্সামটো প্যাটাৰ্নটো ড্ৰ কৰিব পাৰিব লাগিব হেতু হৈছে স্মাৰ্ট ওয়াৰ্ক ঠিক আছে এই প্যাটাৰ্নটোত আটাইতকৈ বেছি গুৰুত্ব কাক দিছে আপোনাৰ হাই ইল্ডিং সাবজেক্ট কোনকেইটা হয় সো আটাইতকৈ হাই ইল্ডিং প্ৰিলিমছৰ কাৰণে হিষ্ট্ৰী আৰু পলিটি হয়নে এইকেইটা যদি বহুত ষ্ট্ৰং হয় আপুনি 15টা কোৱেশ্চন আপুনি কৰিব পাৰিব 30 মাৰ্ক আপুনি পাই যাব ৰাইট 30 মাৰ্কটো বহুত হয়নে নহয় সো হি প্যাটাৰ্ন বিলাক ড্ৰ কৰাৰ কাৰণে স্মাৰ্ট ওয়াৰ্ক হেজন মানুহে কৰে একদম মানে আমি যদি ইন্টেলিজেন্সটো এনেকুৱা ধৰণে চাও ঠিক আছে একেবাৰে তলত আছে আমি কিমান মনত ৰাখিব পাৰো ঠিক আছে তাৰ ওপৰত যায় আপুনি কিমান বিশ্লেষণ কৰিব পাৰে তাৰ ওপৰত যায় আপুনি কিমান প্ৰবলেম সলভ কৰিব পাৰে প্ৰবলেমটো কি আপোনালোকৰ এতিয়া কি পৰীক্ষাত প্ৰশ্ন আহিবলৈ গৈ আছে এই ধাৰণাটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় নে নহয় হয়নে এইবিলাক আপোনালোকৰ প্ৰবলেম এইবিলাক আপোনালোকে তাত কি ক'ব লাগিব আপুনি ডিসিশন ল'ব লাগিব ডিসিশন মেকিং কৰিব লাগিব এইবিলাক হৈছে হায়াৰ অৰ্ডাৰ ইন্টেলেকচুৱেল স্কিলছ এটো পৰীক্ষা আপোনালোকৰ মেন্টাল স্কিলৰ পৰীক্ষা হয়নে সো ইয়াত কেৱল আপোনালোকে কিছুমান বস্তু মইতো কৈয়ে দিও কোনবিলাক বস্তু আপোনালোক মুখস্থ থাকিব লাগিব প্ৰিএম্বলখন মুখস্থ থাকিব লাগিব এটো স্কিলত পৰে ঠিক আছে আপোনালোকৰ ডিপিএসপি মুখস্থ থাকিব লাগিব ফান্ডামেন্টাল ৰাইটস মুখস্থ থাকিব লাগিব ঠিক আছে সো এনেকুৱাকৈ কিছুমান সাস্টেইনেবল ডেভেলপমেন্ট গোলছ মুখস্থ থাকিব লাগিব ঠিক আছে মুখস্থ থাকিবলগীয়া বহুত বস্তু কম আছে তাতকৈ বেছি ইম্পৰ্টেন্ট আপুনি কনসেপ্টটো কিমান ভালদৰে বুজি পাইছে আৰু হেতু বুজাব পাৰিছে দেন হৈছে প্যাটাৰ্ন ড্ৰ কৰাটো তাৰ পিছত হৈছে প্ৰবলেম সলভ কৰাটো ঠিক আছে ডিসিশন ভাল লোৱাটো এটা ডিসিশন আপোনালোকে ভাল লৈছে যে আপোনালোকে ইয়াতে আহিছে ঠিক আছে এটা ডিসিশন লাইফত লৈছে যে আপুনি ৰাতিপুৱা উঠিব ঠিক আছে এটা ডিসিশন আপোনালোকে লৈছে যে যি পঢ়িব হেকিটা কনসেপ্ট ক্লিয়াৰ থাকিব ঠিক আছে এটা ডিসিশন আপোনালোকে লৈছে যে আপোনালোকে প্ৰিভিয়াস কোৱেশ্চন সলভ কৰিব আনটো ডিসিশন লৈছে যে পঢ়াৰ পিছত আপোনালোকে নোটস বনাব সৰু ঠিক আছে তাৰ পিছত ডিসিশন লৈছে এইবিলাক সব ডিসিশন সৰু আৰু এই ডিসিশনছ বিলাক যিমান ভালদৰে আপোনালোকে ল'ব হি আপোনাৰ ৰিজাল্ট কৰিব ডিসিশনছ বিলাকে হৈছে হাড় পানী হে যে গজজোপাৰ কথা কৈ আছো মই হে গজজোপাৰ হাড় পানী ঠিক আছে সো ডিসিশন লওঁতে ভুল নকৰিব ডিসিশন বিলাকে আপোনাৰ জীৱনটো গঢ়িব ওকে সো আপোনালোকে কেনে ধৰণে দিনটো প্ল্যান কৰিব প্ল্যান কৰাত আটাইতকৈ ইম্পৰ্টেন্ট হয় যে আপোনালোকে এতিয়ালৈকে যদি আপোনালোকে ভাবি আছে যে মই নাইট আউল হয় মই ৰাতি পঢ়ি ভাল পাওঁ ঠিক আছে হেতু বন্ধ কৰি দিয়ক ঠিক আছে বন্ধ কৰাৰ কাৰণটো হৈছে মানৱ চিনি পায়নে যিসকল অফলাইন আছে আমাৰ কন্টেন্টত আছে ঠিক আছে মানৱে কি কৰে ৰাতি পঢ়ে ঠিক আছে তেওঁ দুবাৰ মিস দিছে ঠিক আছে ৰাতি পঢ়ে এটা মিন্সত কি হ'ল তেওঁ যে তেওঁ পৰীক্ষাৰ দিনা
পৰীক্ষাত হৈ থাকিলে কাৰণ কি সেই সাইকেলটো তেওঁ হোৱাৰ সাইকেলটো আছিলে বুজি পাইছে এবাৰ যদি আপুনি প্ৰিলিমছ ক্লিয়াৰ কৰিছে আপুনি কম্প্ৰমাইজ কৰিব পাৰিবনে মেইনছ বেয়া কৰিবলৈ নোৱাৰি কাৰণ কি সেই গুটে এবছৰ আপোনাৰ যাব হয়নে এবছৰৰ আপোনাৰ ৰিসোৰ্স আপোনাৰ নিজৰ সময় আপোনাৰ নিজৰ পইচা আৰু সেই এক্সামটো ক্লিয়াৰ কৰা হলে আপোনাৰ গুটে বছৰৰ দৰমহা আপোনাৰ সাৰ্ভিসৰ আপোনাৰ সিনিয়ৰিটি যাব আপোনাৰ পিছত আপোনাক পিছত অহা মানুহ এজন বা সৰু এজন আপোনাতকে ডাঙৰ পজিশনত যাব হায়াৰাৰ্কিটো আমাৰ বহুত ষ্ট্ৰং হয় সৰু হলেও কিন্তু আপুনি সাৰ বুলি মাতিবই লাগিব মেম বুলি মাতিবই লাগিব অলপ হলেও মনটো বেয়া লাগিব তেতিয়া বুজি পাইছে না অলপ মানে কি বহুত ভয়ংকৰ বেয়া লাগে বুজি পাইছে নে সো সেই কম্প্ৰমাইজটো এই যে প্ল্যানিং ডে প্ল্যানিংতে ভুল হল গম পাইছে নে আপোনালোকে 4টা বজাত উঠা অভ্যাসটো কৰক মই যদি কৰিব পাৰিছো দুটা পোৱালি লৈ পেলাই ঠিক আছে ৰাতি কেতিয়াবা মোৰ সৰুজনীটো বহুত আমনি কৰে বহুত কান্দে তাই ঠিক আছে এতিয়াটো ভাল হ'ল ইয়াৰ আগৰ যেটো ফেজ আছিলে আপোনালোকে পিতৃ মাতৃ হলে গম পাব যেটো ফেজ যায় মানে 0 to 2 ইয়াৰ্ছৰ ভয়ংকৰ ফেজ এটা যায় ঠিক আছে প্ৰথম এবছৰটো শুবই নাপায় মানুহে দেখিছেনে কাৰোবাক ওচৰৰ কোনোবা যদি আছে বা যদি আছে ঠিক আছে বা বাইদেউ ভিডিঅ কোনোবা আছে আপোনালোকে গম পাব যদি মই পাৰিছো আপোনালোকেটো ডেফিনেটলি পাৰিব মোৰ ইয়াৰ আগৰলৈকে এটা কনসেপ্ট আছিলে যে 8 ঘন্টা হ'ব লাগিব 6 ঘন্টা হ'ব লাগিব যেতিয়া মই ল'ৰা-ছোৱালী জন্ম দিলো তেতিয়া মই গম পালো যে এইবিলাক সব মিথ হয় মই এতিয়ালৈকে 4 বছৰ মোৰ ডাঙৰ ল'ৰাটো 4 বছৰ হ'ব এতিয়া ঠিক আছে এতিয়ালৈকে মই ফুল 6 আৱাৰ্ছ স্লিপ এতিয়ালৈকে হোৱা নাই মোৰ মই ফাংচন কৰি আছো নে প্ৰডাক্টিভলি ফাংচন কৰি আছো নে উৎপাদনশীল ভাবে কৰিছো আপোনালোকে কৰিব পাৰিব নে পাৰিব লাগিব কাৰণ কি যদি আপোনালোকে এটো কম্প্ৰমাইজ কৰে এই যেটো সাৰ্কেডিয়াম ৰিদম আছে সাৰ্কেডিয়াম ৰিদম মানে জানে নেকি এই যে ৰাতিপুৱা বেলিটো উঠে চৰাই চিৰিকটি বিলে উঠে নে নুঠে উঠে সেইটো আমাৰ ৰিদম হয় সেইটো আমাৰ নেচাৰেল ৰিদম হয় আমিটো মানুহ হিচাপে বহুত বস্তু কম্প্ৰমাইজ কৰি লওঁ বহুত বস্তু চেঞ্জ কৰি ল'ব পাৰো সেইটো আমাৰ কেপাসিটি হয় এডাপ্টেবিলিটি আমাৰ বহুত বেছি আছে আমি গৰম লাগিছে এচি লগাই লৈছো হয়নে আন্ধাৰ হৈ আছে লাইট লগাই লৈছো সব বস্তু চেঞ্জ কৰিব পাৰে কেপাসিটি আছে আমাৰ এটো কেপাসিটি আছে যে আমি ৰাতি পঢ়িব পাৰো আছে কিন্তু নেচাৰৰ এগেইনষ্টত হয় আৰু আপোনালোকৰ পৰীক্ষাৰ এগেইনষ্টত হয় পৰীক্ষা কেইটা বজাত হয় 9টাত হয় আৰু 9টাত আপোনালোকে হাইয়েষ্ট মানে ফৰ্মটোত আপোনালোকে থাকিব লাগিব ফাইনেষ্ট ফৰ্মটোত যত আপোনালোকে যুদ্ধখন হ'ব আপোনালোকৰ তাত আপোনালোকে যদি শুই থকাৰ অভ্যাসটো থাকে ব্ৰেইনটো হেতু সাইকেলতে থাকিব হি চিন্তা কৰিব পৰা কেপাসিটি নাথাকে বুজি পাইছে নে সেই জাৰ্নিটোতে আপোনালোকে যে ভুল কৰিলে পৰীক্ষাৰ দিনা যিদিনাখনি আপোনালোকে ধান কাটিবলৈ আছিলে ফলটো ছিঙিবলৈ আছিলে সেইদিনাখনি কম্প্ৰমাইজ হৈ গ'ল বুজি পাইছে নে সো এই যেটো জাৰ্নি হয় আটাইতকৈ ধুনীয়া জাৰ্নি আপোনালোকৰ হ'বলৈ গৈ আছে আৰু ফাইনেষ্ট আপোনালোকে যেতিয়া পিছলেও মনত পেলাব যেতিয়া আপুনি অফিচাৰো হৈ যাব তেতিয়া আপুনি ক'ব যে এইটো সময়ত মই ফাইনেষ্ট ফৰ্মত আছিলো ঠিক আছে এটোৱে হৈছে আপোনালোকৰ ফাইনেষ্ট ফৰ্ম যেটো আপোনালোকে প্ৰাউড ফিল কৰিব যে ইমান কষ্ট কৰিছিলো মই এটা সময়ত এবছৰ কৰিব লাগে অকল এবছৰ যদি আপোনালোকে ভালকে কষ্ট কৰে সেইটো সদায় চিৰস্মৰণীয় হৈ যাব আৰু জীৱনটো হলনি হৈ পৰিব আপোনালোকৰ চিৰকাললৈকে ঠিক আছে সো আপোনালোকে ৰাতিপুৱা উঠি পেলাই আপোনালোকে দিনটোৰ প্ল্যানিং কৰিব ঠিক আছে আজি কোনটো সাবজেক্ট পঢ়িব আপোনালোকে ঠিক আছে কি কাম কৰিবলগীয়া আছে দিনটোত আপোনালোকে সাবজেক্ট কিটা পঢ়াৰ উপৰিও সেই সাবজেক্ট কিটাৰ ওপৰত আপোনালোকে কি কৰিবলৈ আছে পঢ়িব ৰিড আৰু এটেন্ড দ্য ক্লাছ হয়নে তাৰ পিছত কি কৰিব আপোনালোকে সেই টপিকটোৰ ওপৰত নেনো নোটছ বনাব ঠিক আছে এই নেনো নোটছে হৈছে আপোনালোকৰ হাতিয়াৰ যুদ্ধ কৰিবলৈ গৈ আছে নে হাতিয়াৰ লৈ নগলে কি হ'ব জিকিব পাৰিব বেলেগেটো হাতিয়াৰ লৈ আহিব এই নেনো নোটছ খিনি হৈছে আপোনাৰ হাতিয়াৰ যি মেইনছ দিম বুলি নাভাবে মই যে কৈছো এই ডাউট বিলাক থাকি যায় যাৰ এই কামবিলাক বেয়াকে কৰে যে মেইনছ দিব পাৰিম নে নোৱাৰিম বা
আগতে এইটো পঢ়িটো লওঁ জানিটো লওঁ নোটছটো চাই ল'ম পিছত সেনেকুৱা হৈ যায় সেই কাৰণ কি বীজটোৱে ভুল যে পাৰিম নে নোৱাৰিম সেই ডাউটটো থাকি গ'ল ঠিক আছে মেইনছৰ আগদিনাৰ কথা ভাবিব লাগিব আপোনালোকে মেইনছৰ আগত আপোনালোকৰ কি প্ৰব্লেম হ'ব পাৰে এই যে GS1 বুলি ক'লো এদিনত দুখন পেপাৰ GS1 GS2 আগবেলা পিছবেলা হয়নে আগবেলা পিছবেলাৰ মাজত আপোনালোকে এঘণ্টাৰ ব্ৰেক পাব এঘণ্টা নে দুঘণ্টা কিবা এটা ব্ৰেক পাব আপোনালোকে ঠিক আছে সেই এঘণ্টাৰ ভিতৰত আপোনালোকৰ গোটেই চিলেবাছটো ৰিভাইজ কৰিব পৰা কেপাচিটি থাকিব লাগিব মোৰ আছিলে কেইখনমান পেজত মই গোটেই নোটছখিনি মই নোটছ বনাইছিলোঁ আৰু তাৰ ফন্টটো ইমান কম কৰি লৈছিলোঁ যে এবাৰ চকুত মানে ফুৰাওঁতে বহুত বস্তু ইনফৰমেশ্যন গুচি যায় কাৰণ কি কিছুমান ইনফৰমেশ্যন মোৰ ফেক্টছ বহুতকৈ মনত নাথাকে আপোনালোকে নিজৰ পেটাৰ্ণটো ড্ৰ কৰিব লাগিব নিজৰ আত্মবিশ্লেষণো কৰিব লাগিব কোনবোৰ বস্তুত আপোনালোকে ষ্ট্ৰং মোৰ বস্তু হৈছে যে মই ফেক্টছ নাম্বাৰছ নাম এইবিলাক পাহৰোঁ ঠিক আছে চবৰে নিজৰ নিজৰ মানে ষ্ট্ৰং পইণ্ট থাকে উইক পইণ্ট থাকে চ' সেই বস্তুবিলাক মোৰ এই নেন' নোটত প্ৰকাশ পাইছিলে যিখিনি মই পৰীক্ষাৰ সময়ত গৈ পেলাই পৰীক্ষা হলততো নেজানে মোক যিজন এক্সামিনাৰ আছে যি মোৰ বহীখন চাব তেওঁতো মোক নেজানে মই তাত শ্ব' আজি কৰি থৈ আহিব লাগিব যে চব মনত আছে ফেক্টছ চেক্স ফিগাৰ চব মনত আছে বুলি হয়নে তেওঁতো মোৰ কেৰেক্টাৰটো আহি পেলাই মোক ঘৰত আহি নেচাই মোকতো বিশ্লেষণ নকৰে যে আছে নে নাই সঁচাকে এতিয়া মই যিখিনি ফেক্টছ ফিগাৰ্ছ লি পেলাই মই এনচাৰ্ছ লিখিছোঁ একো মনত নাই মোৰ এতিয়া সঁচাকৈ একো মনত নাই কিন্তু মই লিখি থৈ আহিছিলোঁ যদি মোৰ এনচাৰ্ছ পঢ়ে তেওঁ পুৰা নিশ্চিত এই মানুহগৰাকীৰ বহুত ভালকৈ মনত আছে চব বস্তু আৰু মই এইটো নিশ্চিত কৰিছিলোঁ মই তেতিয়াও নেজানো তেতিয়া মানে অলপ হ'লেও মানে এটা ডাউট আছিলে যে কৰাপশ্যন হ'বও পাৰে নহ'বও পাৰে ঠিক আছে যদিও নেকি নিকা হ'ব ধৰিছিলে চ' মই ভাবিছিলোঁ যদি এজন মানুহে মোৰ বহীখন চাইছে তেওঁ বহুত চিৰিয়াছলি চাব লাগিব মই যদি RTI কৰোঁ তেতিয়াৰ দিনত আমি বহি পাইছিলোঁ ঠিক আছে তাৰ আগৰলৈকে আমাৰ ফালৰ পৰা মানে অপেক হ'বলৈ ষ্টাৰ্ট হৈছে এতিয়াতো বহুত অপেক হ'ল অপেক মানে ট্ৰান্সপাৰেণ্ট চিষ্টেমটো মানে ঢাকি দিলে এতিয়া আপোনালোকে মাৰ্কছো গম নাপায় কোনটো ছাবজেক্টত কিমান মাৰ্কছ পাইছে ঠিক আছে টোটেল এটা মাৰ্কছ দি দিছে তেতিয়াৰ দিনত RTI কৰিলে বহি ঘূৰি আহে আপোনালোকে চাব পাৰে কোনটো এনচাৰত আপোনাক কিমান মাৰ্ক দিছে সেইটো আচলতে হ'ব লাগে মোৰ মতে মানুহে তেতিয়া বুজি পায় ঠিক আছে চ' মই ভাবিছিলোঁ যে যদি কোনোবা এজন এক্সামিনাৰে মোৰ বহীখন চাইছে আটাইতকৈ গুৰুত্ব দি পেলাই মোৰ বহীখন চাব লাগিব কাৰণ কি মই ইমান ফেক্ট ফিগাৰ ইমান যুক্তিসংগতভাৱে মই এনচাৰ্ছবিলাক উপস্থাপন কৰিছোঁ যদি তেওঁ বেয়াকৈ চাই অকণমান তেওঁৰ খেলি মেলি হ'ব পাৰে তেওঁক দিগদাৰি দি দিম মই বুজি পাইছে চ' আপোনালোকে নিজৰ বহীখন বহুত বেছি ভাল পাব লাগিব মই এটা এনচাৰ লিখাৰ পিছত এটা নাৰ্চিছিষ্টিক মানে এটা এটিটিউড মোৰ বহুতবাৰ চাওঁ আখৰবিলাক চাওঁ যুক্তিবিলাক চাওঁ ফেক্ট ফিগাৰ এইবিলাক চাওঁ ঠিক আছে চ' আপোনালোকে নিজৰ বিশ্লেষণটো বহুত ভালকৈ কৰিব লাগিব বাৰে বাৰে চাব লাগিব নিজৰ পেটাৰ্ণবিলাক ড্ৰ কৰিব লাগিব অ'কে চ' এইবিলাক বস্তু যিবিলাক মই আজি আপোনালোকক কৈ আছোঁ এইটোৱে হৈছে অৰিয়েণ্টেশ্যন ক্লাছটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কাৰণ কি সদায় মই মটিভেশ্যন মাজে মাজে অকণমান দিওঁ কিন্তু আই কনচেনট্ৰেট মোৰ অন কমপ্লিটিং দ্য চিলেবাছ যেতিয়া মই ক্লাছ লৈ থাকোঁ ঠিক আছে চ' এই ক্লাছটো আপোনালোকে বহুত গুৰুত্ব সহকাৰে ল'ব এইটো হৈছে আপোনালোকৰ ৰোড মেপ ঠিক আছে এই নেনো নোটছবিলাক আপোনালোকে এজ ইউ ৰিভাইজ আৰু সৰু সৰু হৈ গৈ থাকিব ঠিক আছে ৰিভাইজ যেবাৰ কৰিব মোৰ কথাটো হৈছিলে মই নিজকে বুজি পাইছিলোঁ মই 7 বাৰ নপঢ়িলে মোৰ পাহৰি যাওঁ মই কনচেপ্টবিলাক ঠিক আছে সকলোৰে সেই বস্তুটো বেলেগ বেলেগ হয় কাৰোবাৰ 3 বাৰ পঢ়িলেও হ'ব পাৰে আৰু কেনেকৈ ৰিভিজন কৰিব লাগিব মই যিহেতু এইটো কম্পিটিশ্যন হয় ব্ৰেইনৰ হয়নে চ' এই ব্ৰেইনটোক বুজি পোৱাটো বহুত বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' মই টেকনিক্স উলিয়াই লৈছিলোঁ যে মই ৰিভিশ্যনটো কেনেধৰণে স্কেডিউল কৰিম ঠিক আছে চ' ৰিভিশ্যনটো মোৰ স্পেচ টাইম ৰিপিটেশ্যন বুলি এটা কনচেপ্ট আছে ৰিভিশ্যনৰ ঠিক আছে আপুনি পঢ়িলে আজি পঢ়াৰ পিছত আজি ৰিভাইজ কৰিলে ঠিক আছে বা কালি ৰিভাইজ কৰিলে তাৰপিছত আপুনি অকণ সময় দিলে 2 দিন তাৰপিছত আপুনি মনত পেলাবলৈ চেষ্টা কৰিলে ৰিকল কৰিলে ৰিভিশ্যনতকৈ বেছি মই ৰিকল বুলি কওঁ কাৰণ কি ৰিভিশ্যন ইজ জাষ্ট আপুনি যি লিখিলে আকৌ পঢ়িলে সেইটো নহয় সেইটো ভুল পদ্ধতি হয় ঠিক আছে ৰিকল কৰিব লাগে আপুনি মনত পেলোৱাৰ চেষ্টা কৰিব লাগে সেই এক্সাৰচাইজটোহে আটাইতকৈ ইম্পৰ্টেণ্ট আপোনালোকৰ
ঠিক আছে কাৰণ কি পৰীক্ষাৰ সময়ত আপুনি ৰিভাইজ কৰিব পাৰিব নে ৰিকল কৰিব পাৰিব ৰিকল কৰিব পাৰিব আপোনাৰ ওচৰতে একো বস্তু নাথাকে তেতিয়া হয়নে সেই এক্সাৰসাইজটো সেই বস্তুটো আপুনি কিমান ষ্ট্ৰং কৰিছে সেই এক্সাৰসাইজটো আটাইতকৈ সাথ দিব আপোনাৰ হেতু সময় সো প্ৰত্যেকটো সময় প্ৰত্যেকবাৰে যে আপুনি ৰিকল কৰিব কেনেকৈ ৰিকল কৰিব থ্ৰু কোৱেশ্চনছ আপুনি কেইটামান কিৱৰ্ড ধৰি ল'ব পাৰে ঠিক আছে কিৱৰ্ড হৈছে মূল আপোনাৰ ওয়াৰ্ডছ কিটা যিকিটা ধৰি পেলাই আপুনি এটো কি আছিল মনত পেলাবলৈ চেষ্টা কৰিলে বা কোৱেশ্চন চালে আকৌ মনত পেলাবলৈ চেষ্টা কৰিলে ঠিক আছে তেতিয়া আপুনি গম পাব কোনবিলাক বস্তু আপুনি পাহৰিছে এই যে জাৰ্নিটোত স্পষ্টতা নাথাকাটো এটা বহুত ডাঙৰ বিপদ আপোনাৰ কোনবিলাক বস্তু মনত আছে হেতু স্পষ্ট হ'ব লাগিব কোনবোৰ বস্তু আপুনি পাহৰি গৈছে মনত নাই ৰোৱা সেই বস্তুখিনি মনত থাকিব লাগিব আপোনাৰ ঠিক আছে এই বস্তুটো যদি নাথাকে কোনবিলাক বস্তু নাই হোৱা তেতিয়া আপুনি কনফিউজ হৈ পৰীক্ষাৰ আগত আমি বহুতে একেলগে প্ৰিপাৰেচন কৰিছিলো যেতিয়া মই প্ৰিপাৰেচন কৰি আছিলো মোৰ ফ্ৰেণ্ডছো বহুতে প্ৰিপাৰেচন কৰি আছিলে পৰীক্ষাৰ আগদিনা তেওঁলোকৰ এটা বহুত প্ৰবলেম আৰু পিছৰ জেনাৰেশনছতো মই হেতু দেখিছো যে মেম পৰীক্ষাৰ আগত এতিয়া এনেকুৱা লাগিছে যে সব পাহৰি গৈছো কি মনত আছে কি মনত নাই হেতু মোৰ একদম সবৰে এটো মানে প্ৰবলেম হয় কিন্তু মই স্পষ্ট আছিলো যে মোৰ কোনবিলাক বস্তু পাহৰি গৈছো আৰু হেবিলাক মোৰ নেনো নোটত আছিলে যেটো মই একদম শৰ্ট টাৰ্ম মেমৰিত মই লৈ যাম পৰীক্ষাৰ আগত পৰীক্ষাৰ মানে হললৈ ঠিক আছে সো সেই বস্তুটো আপোনালোকৰ কাৰণে এই নেনো নোটছ বিলাক বহুত বেছি পাৰ্সোনালাইজড বেলেগ এজনে যদি সেই নেনো নোটটো চাই একো বুজি নাপায় কিয় বুজি নাপায় কাৰণ কি তাত গ্ৰামাৰ শ্ৰামাৰ একো লিখা নাই গ্ৰামাৰ লিখিবলৈ হলে ফুল সেন্টেন্সেছ লিখিবলৈ হলে নেনো নোট নহয় হেতু একদম শৰ্ট কে আপোনালোকৰ কিৱৰ্ডছ বিলাকহে থাকিব লাগিব তাত যদি আপোনাৰ তাত বুজি পোৱা নাই তেনেহলে আপুনি নেক্সট টেক্সটটো পঢ়িব লাগিব বুজি পাবলে বুজি পাইছেনে আপোনালোকৰ হেদনাখনি কৈ আছিলে যে গুটেখিনি নিলিখিলে আপোনালোকৰ মনত নাথাকিব বুলি যদি মনত নাই তেনেহলে অৰিজিনেল টেক্সটটো পঢ়িব লাগিব নেনো নোট ইজ নট ফৰ কপি পেষ্টিং what you are reading বুজি পাইছেনে হেখিনি একদম পাৰ্সোনালাইজ তাত গ্ৰামাৰ শ্ৰামাৰ একো যিমান পাৰে তাত অকল সিম্বলছ ইউজ কৰিব যেনেকৈ ইনক্ৰিজিং হৈছে বাঢ়ি গৈছে এনেকৈ ঠিক আছে ডেষ্টিনেশ্যন ঠিক আছে যিমান শৰ্ট ফৰ্মত আপোনালোকে নেনো নোটখিনি বনাব পাৰে হেনেকে বনাব লাগিব যিমান পিক্টোৰিয়েল আপুনি ডায়াগ্ৰামেটিক্যালি যদি বস্তুবিলাক বনায় বহুত কম শব্দত বহুত কম স্পেচত বহুত বস্তু সোমাই পৰে হয়নে সো ডায়াগ্ৰামেটিক্যালি বনাব লাগিব মানে পুৰা সেন্টেন্সেছ আপুনি লিখিব নোৱাৰে এইখিনি মানে একো বেলেগ এজনে যদি আপোনাৰ নেনো নোটটো চাই একো বুজি নাপাব একো বুজি নাপায় বুজি পাইছেনে সো তেনেকুৱাকৈ আপুনি প্ৰত্যেকটো সাবজেক্টৰ হাতিয়াৰ তৈয়াৰ কৰিব লাগিব প্ৰত্যেকটো বস্তু আপুনি যদি পঢ়িছে আপোনাৰ ওচৰত যদি নেনো নোট আছে তেতিয়াহে আপুনি ধাৰণাটো ল'ব পাৰিব যে আপুনি হেতুৰ ওপৰত কাম কৰিছে হেতুৰ ওপৰত আপুনি মাল্টিপল টাইমছ ৰিকল কৰিছে তেতিয়াহে হেতু আপোনাৰ নিজৰ হৈছে আদাৰৱাইজ এবাৰ যদি পঢ়িছে আৰু তাৰ পিছত যদি এইকেইটা কাম কৰা নাই তাৰ মানে ধৰি লওক হেতু ওপৰত আপুনি কষ্টই কৰা নাই হেতুৱে আপোনাৰ লগ নিদে পৰীক্ষাৰ দিনা বুজি পাইছেনে এটো ট্ৰাইড এণ্ড টেষ্টেড আপোনাৰ নেনো নোটৰ হাতিয়াৰ আপোনাৰ থাকিব লাগিব মাল্টিপল টাইমছ আপুনি ৰিকল কৰিব পাৰিব লাগিব আপুনি টেষ্ট কৰি আছে বাৰে বাৰে যে সঁচাকে মনত আছে নে বস্তুবিলাক ধাৰণাবিলাক ক্লিয়াৰ কে যদি তাক কিবা কম্প্ৰমাইজ দেখিছে আকৌ পঢ়ক শুধক ঠিক আছে যে এই বস্তুটো বুজি পোৱা নাই ইন্টাৰনেট চাওক যি কৰিব লাগি আছে কৰক কিন্তু কম্প্ৰমাইজ নকৰিব যিমান স্বেট দিব লগা আছে ব্লাড দিব লগা আছে আপুনি দিব বুজি পাইছে সো আপোনালোকে দিনটোত পঢ়াৰ পিছত যিকোনো এটা টপিক যদি পঢ়িছে হেতু টপিকৰ ওপৰত কোৱেশ্চন কৰিব হেতু টপিকৰ ওপৰত নেনো নোট বনাই ৰাখিব তেতিয়াহে আপোনাৰ এটুপ কৈ আপোনাৰ জ্ঞানৰ ভাণ্ডাৰটো ভৰিব ধৰিব আজি আপোনালোকে বেছিভাগ মানুহ যিখিনি নতুনকে আহিছে আপোনালোকে ব্ল্যাঙ্ক শীট এটা লৈ আহিছে হয়নে খালী বালটি এটা লৈ আহিছে খালী বালটিটোত এটুপকৈ আপোনালোকে সদায় তাতে পানী দি গৈ থাকিব ঠিক আছে আৰু এদিন দেখিব এবছৰৰ পিছত আপোনাৰ সেই বাল্টিংটো আমি কিমান হেভি হৈ পৰিছে মোক এগৰাকীয়ে দিছিলে এই নিউ ইয়াৰৰ মানে উইশেছত ৰোজলিন বুলি যে তেওঁ মানে কিমান প্ৰাপ্তি লাভ কৰিছে আফটাৰ 1 year যেতিয়া তেওঁ এবছৰৰ পিছত দেখিছে যে মানে টেবুলত তেওঁ কিমানখিনি বস্তু জমা হৈছে কিমানখিনি তেওঁ স্কিলছ শিকিলে হয়নে সো সেই বস্তুটো আপোনালোকৰো হ'ব আৰু আপোনালোকে এই স্কিলছ বিলাক লৈহে আপোনালোকে এই এক্সামটো ক্লিয়াৰ কৰিব পাৰিব
সো দৈনিকভাৱে আপোনালোকে যিকেইটা কাম কৰিব লাগিব তাত কোনো ধৰণৰ কম্প্ৰমাইজ নাই ঠিক আছে তেতিয়া আপোনালোকে স্পষ্ট হ'ব এইটো কম্পিটিশন বহুত টাফ এটা সাধাৰণ মানে চৰকাৰী চাকৰিৰ কাৰণে মানুহে কিমান হাবাথুৰি খাইছে কিমান কম্প্ৰমাইজ কৰিবলৈ কিমান কষ্ট কৰিবলৈ ৰেডি হৈ গৈছে সো এইটোতো এটা মানে এপিএসসিৰ ক্ষেত্ৰত এইটো মোষ্ট prestigious job in Assam UPSC ক্ষেত্ৰত most prestigious job in India হয়নে modern day prince and princesses হয়নে নহয় modern day prince and princesses এই সকলে হয় decisions ল'ব পাৰে হয়নে বাকি political dignitaries বিলাক কি 5 বছৰ আহিব 5 বছৰ যাব হয়নে তেওঁলোক সদায় পাৰ্মানেন্ট নহয় আপোনালোক পাৰ্মানেন্ট হয় সৰকাৰ মানে সদায় আপোনালোক ঠিক আছে পলিটিক্যাল পাৰ্টিজৰ সৰকাৰবিলাক কেতিয়াবা আহি থাকিব কেতিয়াবা গৈ থাকিব পাৰ্মানেন্ট নহয় আপোনালোকে সেই সন্মানটো সদায় জীৱনৰ কাৰণে লাভ কৰিব সো সেই পজিশনটো যাবৰ কাৰণে আমি যদি কিবা এটা লাভ কৰিব বিচাৰো তেনেহলে আমি এটা ভ্যালু দিব লাগিব আপোনালোকে যে প্ৰত্যেক দিনাই এই যে ভ্যালুবিলাক দি আছে হেতুৰ এক্সচেঞ্জতহে আপোনালোকে সেই পজিশনটো পাব হয়নে নহয় হেতু বস্তু সেই পজিশনটো আৰ্ন কৰিব আপোনালোকে আৰু এইটো বহুত বেছি প্ৰাপ্তি আছে কাৰণ কি উত্তৰাধিকাৰী হিচাপে আগৰ দিনত এতিয়াও পলিটিক্যাল পাৰ্টি এটা জন্ম হলে মানে তেওঁ টিকেটটো পাই যায় বা সেই পজিশনটো পাই যায় তাত হিমান প্ৰাপ্তি নাই ইয়াত আপুনি নিজৰ ব্লাড এণ্ড সোৱেট দি পেলাই যিখন ঘৰৰ পৰাই নাহক আপুনি নিজৰ কাৰণে হৈছে নিজৰ কষ্টৰ বলত হৈছে হয়নে তাত বেলেগ এটা প্ৰাপ্তি আছে সো সেই প্ৰাপ্তিটো পাবৰ কাৰণে আপুনি এক্সচেঞ্জ দিব লাগিব মই এইটো পেনটো যদি দোকানৰ পৰা কিনিবলৈ যাওঁ মই এনে পামনে তাৰ বিনিময়ত মই কি দিব লাগিব পইচা দিব লাগিব হয়নে পইচা মানে কি এটা ভ্যালু ষ্ট'ৰ অফ ভ্যালু পইচাটোত ভ্যালু এটা আছে হয়নে সো সেই ভ্যালুটো মই দিলো মোক এক্সচেঞ্জত এই পেনটো মই মোক দিলে সো আপোনালোকে কি ভ্যালু বিচাৰিছে এটা ৰেসপেক্টেবল পজিশন বিচাৰিছে য'ত আপোনালোকে গোটেই অসমৰ কাৰণে ইম্পৰ্টেন্ট ডিসিশনছ ল'ব হয়নে সেই ৰেসপেক্টেবল পজিশনটোৰ বিনিময়ত আপোনালোকে এনে পাব আপোনালোকে এইবিলাক কাম প্ৰত্যেক দিনাই নন কম্প্ৰমাইজিং মেনাৰত কৰিব লাগিব তেতিয়াহে আপোনালোকে সেই এক্সচেঞ্জত সেই বস্তুটো পাব এনে একো নাহে হয়নে এই যে ফ্ৰী বিজ বিলাক এটো বহুত বেয়া বস্তু মানুহৰ যেটো ধাৰণা ঠিক আছে ফ্ৰীতে একো বস্তু ভাল নহয় ঠিক আছে ফ্ৰীতে মোক বহুতে এটো কয় যে আপুনি ইমান কষ্ট লৈছে কিয় ঠিক আছে মই যে এই ভ্যালুটো দি আছো তাৰ বিনিময়টো এটা ভ্যালু আছে যেটো ভ্যালু মই ক্ৰিয়েট কৰি আছো ঠিক আছে গুটেই আমাৰ টিমটো যিমান কিজন মানুহ আছে এজন 20 জন মান মানুহে লাগি আছে এই গুটেই ইনষ্টিটিউচনটো চলাবৰ কাৰণে প্ৰত্যেকজনে ভ্যালু ক্ৰিয়েট কৰি আছে হয়নে সো আপোনালোকৰ জাৰ্নিটো যাতে মানে ভাল হয় তাৰ কাৰণে আমি লাগি আছো আপোনালোকে সেই জাৰ্নিটোত গন্তব্য স্থান পাবৰ কাৰণে আপোনালোকে এটা ভ্যালু দিব লাগিব এইটোৱে ভ্যালু অকল নহয় আপোনালোকে নিজৰ ক্যাৰেক্টাৰ বিল্ডিংৰ সেই ভ্যালুটো দিব লাগিব ঠিক আছে সো নেক্সট বস্তুটো হৈছে প্ৰত্যেকটো টপিক কৰাৰ পিছত আপোনালোকে সেই প্ৰত্যেকটো টপিকৰ ওপৰত এমসিকিউ কৰিব লাগিব মই ইয়াৰ লগত আনদিনা যিসকলে 26 ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে মানে অকল হেসকল যাৰ বয়স হোৱা নাই অকল হেসকল লোককে হে প্ৰিপাৰেচন 26 ৰ কাৰণে কৰিব যাৰ বয়স হোৱা নাই এবাৰ দিবৰ কাৰণে ঠিক আছে বাকি সকলোৱে এবাৰ পৰীক্ষা দিব আৰু যুদ্ধৰ গৈছো নিচিনাকে পৰীক্ষা দিব ঠিক আছে কোনো কাৰণ নাই কিবা কাৰণ আছে জানো এবাৰ পৰীক্ষা নিদিয়াৰ আপোনালোকে নাই 21 যদি আপোনাৰ হৈছে এলিজিবল যদি আপোনালোকে হৈছে বয়স ওয়াইজ আৰু আপোনাৰ এলিজিবিলিটি ওয়াইজ শিক্ষাগত অৰ্হতা যদি আপোনালোকৰ আছে ঠিক আছে যদি যি সকলৰ নাই ঠিক আছে 21 তকে তলতো কোনোবাই জয়েন কৰিছে বুলি মোক কৈছে যি এবাৰ গ্ৰেজুৱেচন কৰি আছে তেওঁলোকৰ কাৰণে নহয় তেওঁলোকে কি কৰিব এমসিকিউৰ লগত এনসাৰ ৰাইটিংও কৰিব এনসাৰ ৰাইটিংৰ কথাটো আপোনালোকে এবাৰ দিয়াৰ কাৰণে মোক কৰা এইটো কাৰণে নাই কাৰণ কি এইটো এটা বহুত মহাসাগৰ ঠিক আছে এইটো তেতিয়া সোমাব আপোনালোকে নালাগে কাৰণ কি প্ৰিলিমছ বহুত বেছি দূৰত নাই ঠিক আছে প্ৰিলিমছৰ পিছত হেতুত আমি জোৰ দিম ঠিক আছে এনসাৰ ৰাইটিংৰ ওপৰত সো এই এমসিকিউ সলভিংৰ দ্বাৰা কি হয় ৰিকলিং হয়
ঠিক আছে এটা আন এটা বস্তু হয় যে পৰীক্ষাত আপোনালোকে যিখন যুদ্ধ কৰিবলৈ গৈ আছে সেই যুদ্ধৰ এটা আৰ্হি পায় যিমান বাৰ আৰ্হিটোক আপোনালোকে পৰীক্ষা কৰে ঠিক আছে সিমান বাৰ আপোনালোকৰ কনফিডেন্স বিল্ড হয় কোড এলিমিনেট কৰিব কোনটো ভুল হয় উলিয়াই ল'বলৈ আপোনালোকৰ সেই অভ্যাসটো আহিব ঠিক আছে আপোনালোকে যদি ভাবি থাকে যে পঢ়িলেটো কোৱেশ্চনটো কৰিব পাৰিমে হেতু ভুল ধাৰণা পঢ়াটো এটা বেলেগ সেট অফ স্কিল হয় এমসিকিউ কৰাটো এনসাৰ লিখাটো এটা বেলেগ এটা সেট অফ স্কিল হয় বেলেগ এটা হাতিয়াৰ হয় এটা হাতিয়াৰ লৈ গৈছো মানে হেতু নহলে হ'ব হেতু নহয় হয়নে যিসকলে আদিত্যহতে গম পায়নে যে এমসিকিউ সলভিংটো এটা বেলেগ এটা স্কিল হয় হয়নে এনসাৰ লিখাটো এটা বেলেগ এটা স্কিল হয় জানিলে এনসাৰ লিখিব পাৰিবনে এনসাৰ লিখাৰ যদি প্ৰেক্টিস কৰা নাই এনসাৰ লিখিব নোৱাৰে হেতু এটা বেলেগ সেট অফ স্কিল আপুনি পৰীক্ষা হলত লৈ যাব লাগিব ইনফৰমেশন খিনি সবেই থাকে কিন্তু প্ৰেজেন্টেশনটো বেলেগ প্ৰেজেন্টেশন তেতিয়াহে কৰিব পাৰিব যেতিয়া আপুনি প্ৰেজেন্টেশনৰ অভ্যাসটো কৰিছে ঠিক আছে সো প্ৰত্যেকটো টপিক পঢ়াৰ পিছত নেনো নোটস বনালে তাৰ পিছত আপুনি এমসিকিউ কৰিলে ই আকৌ ৰিইনফোর্স কৰে যিখিনি বস্তু আপুনি পঢ়িছে সেইখিনি কিমান স্পষ্টকৈ আপুনি মনত ৰাখিব পাৰিছে কোট আপুনি কনফিউজ হৈ গৈছে একেনে নহয় একেই লাগিছে আৰ্টিকেল 42 কি আছিলে 43 কি আছিলে নো কনফিউজন লাগিছে হয়নে তেনেহলে আকৌ এবাৰ চাওক সেই আৰ্টিকেল কেইটাত কি লিখা আছিলে হয়নে তাৰপিছত আপুনি ভাবিব যে 3 এটো লিখা আছে এই ট্ৰিকটো মই এপ্লাই কৰিম আৰু এনেকৈ মনত ৰাখিম এইটো বাৰে প্ৰতি পাহৰো দেখোন মই হয়নে সো সেই বস্তুখিনি আপোনাৰ এমসিকিউ সলভিংত আহে এইটো ধাৰণা নলব যে এমসিকিউ পৰীক্ষা হলত গৈ কৰিব ঠিক আছে এমসিকিউ কৰাৰ উপৰিও আপোনালোকে ফুল লেন্থ টেষ্ট দিব লাগিব যিবিলাক প্ৰিভিয়াছ কোৱেশ্চনছ পেপাৰছ বিলাক আছে গোটেই পেপাৰখন দি চাওক কিমান মাৰ্ক আহে ঠিক আছে আৰু পৰীক্ষাৰ এমাহৰ আগত আমি OMR শীটত আমি প্ৰেক্টিস কৰিম এতিয়া আপোনালোকে এপতে কৰি থাকক ওয়েবসাইটতে কৰি থাকক কিন্তু লিখি যাব প্ৰত্যেকটো এনসাৰ কৰাৰ পিছত আপোনালোকৰ সেই পাৰ্টটো বহুত ইম্পৰ্টেন্ট যে আপুনি কোড ভুল কৰিলে হেতু আপুনি লিখি যাওক তেতিয়াহে আপুনি ধাৰণাবিলাক আগো চাব যদি জাস্ট কিমান পালো মাৰ্কস হেতুতে আপুনি শেষ হৈ যায় তেতিয়া নহব এমসিকিউ কৰাৰো এটা প্যাটাৰ্ন আছে এমসিকিউ কৰিলে ঠিক আছে তাৰপিছত মাৰ্কস চালে কিমান মাৰ্কস আহিলে আমাৰ এপত ওলাইও যায় কোড ভুল হল হয়নে সেই ভুল হল কিটা আপুনি আকৌ চাওক ঠিক আছে আৰু আপুনি বুজি লওক যে এইকেইটা ধাৰণা মোৰ ভুল হৈ আছে মোৰ দেখোন কনসেপ্টটো এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই আকৌ পঢ়ক এই যিবিলাক টেষ্ট আৰ্হি পৰীক্ষা আপোনালোকে দি থাকিব তাত যিমান কম মাৰ্কস পায় আপোনাৰ ভাল হেতুত আপুনি ভাগি পৰিব নালাগে যে এমসিকিউ এটো দেখোন টেষ্টত দেখোন মোৰ দেখোন 30 মাৰ্কস আহিছে 30 মাৰ্কস এতিয়া আহিছে যত ভুল হৈছে তাৰ শুধৰণি কৰা সময় এটো পৰীক্ষাত গৈ যে 30 মাৰ্ক নাহিলে হেতুলৈ আপুনি উদযাপন কৰিব লাগে ঠিক আছে সো পৰীক্ষা এই আৰ্হি পৰীক্ষাবিলাক দি থাকোতে আপোনালোকে ডিমৰালাইজ কেতিয়াও নহব যে কম মাৰ্কস আহিছে ডেফিনেটলি হেতু এটা ট্ৰিগাৰ দিয়ে ইমোশনাল যদি এটো পৰীক্ষাত গৈ মই ইমানে 30 মাৰ্কস মোক ক্লিয়াৰ কেনেকে হ'ব সেই ইমোশনাল ট্ৰিগাৰটো ভাল আমি ইমোশনাল হয় মানুহবিলাক ইমোশন যিমান আপুনি হিট কৰাব পাৰিব পঢ়াৰ এই চক্ৰটোত সিমানে আপুনি আগবাঢ়ি যাব ঠিক আছে আৰু কম্পিটিটিভ স্পিৰিটটো কিমান বেছি আপোনালোকৰ ভিতৰত ঠিক আছে সেই বস্তুটো ইম্পৰ্টেন্ট হয় কাৰণ কি এক্সামটো কম্পিটিটিভ এক্সাম হয় ঠিক আছে এছে ৰাইটিং এইবিলাক আমি এটা নকৰো এটা সময় নাই আমাৰ এখিনি কৰিবৰ কাৰণে এখিনি again বহুত কিটা এনসাৰ লিখিব পাৰিলে যে এছে লিখিব পাৰিব হেতু কথা নাই ঠিক আছে হেতু এটা বেলেগ এটা সেট অফ স্কিল হয় ঠিক আছে এছে পেপাৰখনো 250 মাৰ্কসৰ হয় মেইনছৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে again যিসকলে এলিজিবল হোৱা নাই এতিয়ালৈকে 26 ৰ কাৰণে হে পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকে এছে লিখিব লাগিব ঠিক আছে এভৰি উইক এছে লিখিব লাগিব আৰু এভৰি ডে এনসাৰ ৰাইটিং কৰিব লাগিব এতিয়া আপোনালোকৰ অকল কাম হৈছে প্ৰিলিমছটো হৈছে আমাৰ বৰ্তমান সময়ত কি মিশন ঠিক আছে আমাৰ ভিশনটো হৈছে আপোনালোকে একোজন সিভিল সাৰ্ভেন্ট হ'ব আপোনাৰ নামৰ পিছফালে ACS IAS লগাব এটো হৈছে ভিশন ঠিক আছে এই ভিশনটো কৰিবৰ কাৰণে আমাৰ কিবাটাও মিশনছ আমি হাতত ল'ব লাগিব প্ৰথমটো মিশন হৈছে প্ৰিলিমছ এতিয়া আমি প্ৰিলিমছ সত জোৰ দিছো তাৰ পিছত মেইনছত তাৰ পিছত ইন্টাৰভিউ ঠিক আছে এই ভিশনটো কিন্তু এটেইন হোৱাৰ অকল ACS IAS লগোৱাটোৱে আপোনালোকৰ ভিশন
হ'ব নালাগে ভিজনটো তাতকৈও ডাঙৰ হ'ব লাগে যে আপোনালোকে অসমখনৰ কাৰণে এটা কিবা এটা বেলেগ ধৰণৰ কাম কৰিব যিটো গোটেই অসমৰ পটভূমি সলনি কৰি ৰাখে ঠিক আছে সেইটো হৈছে আপোনালোকৰ ভিজন ৰাইট ইয়াৰ দ্বাৰা এটা আপোনালোকে সুযোগ পাব সামান্য এটা সুযোগ পাব ঠিক আছে এই সুযোগৰ সদ্ব্যৱহাৰ আপোনালোকে কৰিব ঠিক আছে আৰু সদ্ব্যৱহাৰ কৰিলে আপোনালোকে কাৰণ কি যেতিয়া আপোনালোকে এই পজিশনটোত থাকে এভৰিথিং দ্যাট ইউ ডু উইল বি লুকড এট আপোনাৰ বাকীবিলাক মানুহে চাই থাকিব যে আপুনি কি কাম কৰি আছে ঠিক আছে সো যিমান ভাল আপুনি কাম কৰি থৈ যাব আমিটো যেতিয়া আমি মৰি যাওঁ আমি খন মানে পৃথিৱী এৰি থৈ যাওঁ আমাৰ কৰ্মবিলাকহে থাকি যায় হয়নে আমি কিমান প্ৰপাৰ্টি কৰিলো আমি কিমান দেশ ভ্ৰমণ কৰিলো ঠিক কিমান দামী দামী কাপোৰ পিন্ধিলো ঠিক আছে এইবিলাক বস্তু থাকি যায় নে নেথাকে আপোনালোকে সেইটো কথা ভাবিব লাগিব আৰু যিজন মানুহে সেই কথা ভাবে অন্তিম দিনা কি হ'ব ঠিক আছে এই জীৱনটোৰ সেইজন মানুহে এই কামখিনি ভালদৰে কৰে নিষ্ঠা সহকাৰে কৰে ঠিক আছে সেইজন মানুহে আমি যদি ভাবো প্ৰত্যেক দিনাই আপোনালোকে আসলতে এই দিনটো যদি এন ডে হয় বুলি ভাবি লয় পৰীক্ষাৰো এন ডে ঠিক আছে পৰীক্ষা যদি আজি কাইলে হ'বলে হয় তেনেহলে আজি কেনে ধৰণে পঢ়িব হয়নে আপোনালোকৰ গোটেই সাইকেলটো চেঞ্জ হৈ যায় নে সাইকোলজিটো হয়নে আমি জীৱনৰ কাৰণেও সেইটো আসলতে ল'ব লাগে যদি আজি এন ডে হয় তেনেহলে আপুনি পৰস্পৰৰ লগত সম্বন্ধটো কেনেকৈ ৰাখিব সেই বেয়া পোৱাবিলাক ৰাখিবনে ৰাখিব ভাল লাগিবনে যাক আপুনি বেয়াও পাই আছিলে ইমান দিনে হয়নে আসলতে সেইবিলাক একো কথাই নহয় আমি ভাল কাম কিছুমান এনেকুৱা কৰি থৈ যাব লাগে যিটো নেকি গোটেই জেনেৰেশ্যনটো এটা চাপ পেলায় এটা ভাল যোগাত্মকভাৱে চাপ এটা পেলায় ঠিক আছে মই যদি মৰি যাওঁ এটা ভয়েড যদি ক্ৰিয়েট হয় ঠিক আছে যে মই যিখিনি কাম কৰিব পাৰিছো আমি সকলোৱে এটা একোটা নিশ হয়নে মই যিখিনি কাম কৰিব পাৰিছো সেইটো ময়ে কৰিব পাৰো আপুনি যিখিনি কাম কৰিছে মই হয়তো কৰিব নোৱাৰো ঠিক আছে সো আপোনাৰ এটা নিজৰ সত্তা আছে সেই সত্তাটো লৈ পেলাই আপুনি সেইখিনি কাম কৰক যিখিনিয়ে আপোনাৰ গোটেই অসমখনক এটা যোগাত্মক দিশত আগুৱাই লৈ যাব পাৰে আৰু সেইটো আজিৰ দিনত বহুত ডাঙৰ নেচেছিটি কাৰণ কি অসমখনত লিডাৰ্ছৰ অভাৱ হৈ গৈছে ভাল লিডাৰ্ছ যি আমাক দেখায় আমাক পথ প্ৰদৰ্শক হয় যে আমি কেনেকৈ ভাবিব লাগে চিন্তা কৰিব লাগে উৎপাদনশীলভাৱে আমি আগুৱাই যাব লাগে হয়নে সো আপোনালোকৰ ওচৰত সেই দায়িত্বটো আছে কাৰণ কি আপোনালোকে প্ৰিভিলেজড হয় নে নহয় আপোনালোকে বহুতে শিক্ষা লাভ কৰিব পৰা নাই বহুতৰ ওচৰত বহুত ডাঙৰ ৰেসপন্সিবিলিটি ঘৰখন চম্ভালিব লাগে ঠিক আছে আপোনালোকে এটলিষ্ট আপোনালোকৰ ওচৰতে ওপৰতে সেইটো ৰেসপন্সিবিলিটি আছে কিন্তু এটলিষ্ট এই সময় কোন পাইছে হয়নে সবে এটো পোৱা নাই সো হি মেক ফুল জাস্টিস টু ইট ঠিক আছে গোটেই জাস্টিস কৰক যে আপোনালোকে এই প্ৰিভিলেজটো পাইছে যদি আপোনাৰ নিচিনাকে বেলেগ এজনে সেই প্ৰিভিলেজটো পায় সেইজন মানুহেও তেতিয়া উৎসাহিত হ'ব ঠিক আছে যে তেওঁ হেতুৰ বেষ্ট প্ৰয়োগ কৰিব আৰু আপোনালোকৰ বেষ্ট সেলফটো এই বছৰটোতে আপোনালোকে গঢ়ি তুলিব বুলি আপোনালোকে কল্পনা কৰক প্ৰতিজ্ঞা লওক ঠিক আছে যে মই যেটা কৈছো আপোনালোকে যেতিয়া আইএস হৈ যাব যেতিয়া আপোনালোকৰ বেলেগ বেলেগ কাম কৰি থাকিব মেবি পাৰ্টিও কৰি থাকিব ক্লাবত গৈ থাকিব তেতিয়া আপোনালোকৰ এটো লাগিব যে হেকিটা দিন কেনেকুৱা দিন আছে কেনেকুৱা বেলেগ এটা মানে লেভেলত প্ৰডাক্টিভিটি আছিল কেনেকৈ মই ৰাতিপুৱা শুই উঠিছিলো হয়নে ইটো বেটাৰ হয় যদি আপোনালোকে এই বস্তুটো জীৱনৰ কাৰণে ৰাখিব পাৰে বাট আপোনালোকে যেতিয়া এসএস হৈ যাব অফিচাৰ হৈ যাব আইএস হৈ যাব হেতু নেসেসিটি নাথাকিবও পাৰে হে জুনুনটো নাথাকিব পাৰে কিন্তু এতিয়া আপোনালোকৰ আছে সো মেক দ্য বেষ্ট আউট অফ ইট ঠিক আছে সো বুজি পালে এতিয়া আপোনালোকে প্ৰত্যেক দিনাই যে ক্লাস কৰিব ক্লাস কৰোতে আপোনালোকে 100 এই ক্লাস কৰোতে হক আপোনালোকৰ এনসাৰ লিখোতে হক এমসিকিউ কৰোতে হয় আটাইতকৈ ইম্পৰ্টেন্ট বস্তুটো কি হয় জানেনে ফোকাস কৰাটো হয়নে নহয় মনটো উৰি যায় নে একেখাৰে কৈছো সবৰে মন উৰি যায় এইটো একচুয়ালি উৰে মোৰো উৰে আজিৰ দিনতো উৰে ঠিক আছে অকনমান পঢ়াৰ পিছত বেলেগ বেলেগ চিন্তা আহিব ধৰে হয়নে সো হি ফোকাস কৰাটো এটা স্কিল হয় জানেনে আপোনালোকে এটা এটা স্কিল হয় ইয়াক আপুনি যিমান টাইম আপুনি ফোকাস কৰিব পাৰিছে হেতু আপুনি আত্মবিশ্লেষণ যেতিয়া কৰিছে আপুনি হেতু জানিব লাগিব
বুজি উঠিব লাগিব যে আপুনি কেই মিনিটৰ কাৰণে একান্ত মনে পঢ়িব পাৰিছে য'ত আপোনাৰ থটছ বিলাকে আমনি কৰা নাই ঠিক আছে থট আহিছে মানে আপুনি 2 মিনিটহে মই কৰিব পাৰিছো এটোত আটাইতকৈ বেছি সহায় কৰে এই ফোকাস স্কিলটো বঢ়াবৰ কাৰণে কি হয় জানে মেডিটেশনে ঠিক আছে মেডিটেশনত আপুনি চাবচোন মেডিটেশন সদায় ৰাতিপুৱা আপুনি যেতিয়া 4টা বজাত শুই উঠাৰ পিছত মেডিটেট কৰিব বিচাৰিব ঠিক আছে 1 মিনিট বা 2 মিনিট বেছি দিয়াই নাই মই only 2 minutes maximum কাৰণ কি 1 মিনিটৰ ভিতৰতে আপুনি গম পাই যাব কিমান থটছ আহিব ধৰিছে মেডিটেশনটো কি হয় ইউ জাস্ট আপুনি উখা লৈছে আৰু উখা এৰিছে হেটোৰ ওপৰত আপোনাৰ কনসেন্ট্ৰেশনটো হেতু সময়ত আপুনি বেলেগ কথা নাভাবে উখাটো লৈছে অক্সিজেন লৈছে অক্সিজেন এৰিছে ঠিক আছে সো হেতু আপুনি যিমান কনসেন্ট্ৰেট কৰিবলৈ বিচাৰিব তেতিয়া আকৌ থটছ আহিব আকৌ ইউ গো বেক 2 মিনিটৰ কাৰণে এক্সাৰসাইজটো কৰিব ঠিক আছে আৰু যেতিয়া আপোনাৰ গোলটো আমি এই ফোকাসটোৰ দ্বাৰাই আপোনালোকে আন এটা বস্তু পাব হেতু হৈছে ফ্লো ঠিক আছে ফ্লোটো কি বস্তু ফ্লোটো এটা কনসেপ্ট হয় সাইকোলজিক্যাল কনসেপ্ট হয় ঠিক আছে যদি আপুনি এটা কাম কৰি ইমান ভাল পাইছে এটা মই এই ক্লাছটো লৈ ইমান ভাল পাইছো মই নেজানো কিমান সময় হৈ গ'ল গম পাইছেনে মই নেজানো মোৰ ভুক লাগিছে নে কি লাগিছে ঠিক আছে মই এই ক্লাছটো চাগে আৰু 2 ঘন্টা লৈ ল'ব পাৰিম সেই সময়ত মোৰ উঠি যাবলৈ মন নাযাব হেতু সময়ত মোৰ ভুক পিয়া কি লাগি আছে মই নেজানো ঠিক আছে ওচৰ পাজৰে কি হৈ আছে মই নেজানো ঠিক আছে হে ফ্লো ষ্টেটটো হে আমাক এক্সেলেন্স দিয়ে ঠিক আছে যদি মই বিচাৰিছো যদি মই ভাবিছো যে মানে যদি টিচাৰ বুলি কয় তেনে পুনম গগৈ নাম আহিব লাগিব তেনেহলে মই ফ্লো ষ্টেটটো টিচিংত পাব লাগিব যদি মই টিচিংত নাপাও তেনেহলে মই হে এক্সেলেন্স ষ্টেজটোত মই পাব নোৱাৰো বুজি পাইছেনে আপোনালোকৰ কাৰণে ফ্লো ষ্টেটটো পঢ়া শুনা কৰা এমসিকিউ কৰা হে সকলো যেটো প্ৰক্ৰিয়া হয় তাত আপোনালোকে ফ্লো ষ্টেটটো পাব লাগিব বুজি পাইছেনে হেতু তেতিয়া হ'ব যেতিয়া আপোনাৰ ষ্ট্ৰং আপোনাৰ ইচ্ছা শক্তিটো ইমান বেছি আপুনি প্ৰবল ভাবে বিচাৰিছে যে আপুনি হে পজিশনটো আপোনাৰ কাৰণে কিমান ইম্পৰ্টেন্ট আপুনি ড্ৰিমটো যেটো দেখিছে আপোনালোকৰ ভিতৰতে আটাইতকৈ বেছি কোনে বিচাৰিছে এই ড্ৰিমটো আপোনাৰ নিজৰ হৈ এটো ৰিয়ালিটি হওক হিয়ে এই ফ্লো ষ্টেটটো পাব বুজি পাইছেনে সো আপোনালোকৰ ভিতৰতে যি হি ড্ৰিমটো বহুত বেছি বিচৰা নাই ঠিক আছে আপোনাৰ আইডেন্টিটিৰ কাৰণে হিমান ইম্পৰ্টেন্ট নহয় ঠিক আছে হলেও হ'ব দি চাওচোন হয়নে বহুতে এটো ভাবি আছিল নে এতিয়ালৈকে দি চাওচোন ভাবিছিলে নেকি অনলাইন ভাবিছে নে নাই ভাবা নাই ভাবা সো হে ফ্লো ষ্টেটটো পাবৰ কাৰণে আপোনালোকে হে গোলটো কিমান বেছি বিচাৰিছে আৰু কিমান ভাল পায় একচুয়ালি ঠিক আছে মই পঢ়া শুনা কৰি এই ষ্টেজটো ইমান বেছি ভাল পাওঁ যে আই হেভ কাম বেক টু দিস ষ্টেট अगेन ঠিক আছে পঢ়ি শুনি এই বিশ্লেষণ বিলাক কৰি পেলাই মই ভাল পাওঁ টিচিং কৰি মই ভাল পাওঁ ঠিক আছে এই কামটো যেতিয়া মই কৰি আছো মোক কাম কৰা যেন অনুভৱ হোৱা নাই ট্ৰুথফুলি ঠিক আছে মই কামে কৰি আছো কিন্তু মোক কাম কৰা যেন অনুভৱ হোৱা নাই সেইকাৰণে মই হ্যাপি থাকো মই হ্যাপি থাকো হেতু কাৰণে ঠিক আছে সো আপোনালোকে এই প্ৰসেসটো ইমান এনজয় কৰিব লাগিব যে আপোনালোকে ফ্লো ষ্টেটটো পায় ঠিক আছে কিমান আপোনালোকৰ সময় গুছি গ'ল পঢ়ি থাকোতে কনসেপ্ট বিলাক জানি থাকোতে মেপ আঁকি থাকোতে আপোনালোকে গমেই নাপায় ঠিক আছে আৰু যেতিয়া এই বস্তুখিনি আপোনালোকে যাত্ৰাটোত লৈ লব আপোনালোকক কষ্টকৰ যেন নালাগে কষ্ট হৈছে যেন নালাগে আপোনাৰ ঠিক আছে মই যে ৰাতিপুৱা ইমান সোনকালে শুই উঠো মোৰ কষ্ট হৈছে যেন আজিলৈকে মোৰ অনুভৱ হোৱা নাই কাৰণ কি মই বস্তুখিনি ফ্লো ষ্টেট পাই আছো ঠিক আছে সো আপোনালোকে হে পৰ্যায়টোত আপোনালোকে যেতে ক্ৰিয়েট কৰি লব আপোনালোকে এনজয় কৰিব ইট ইজ ভেৰি ইম্পৰ্টেন্ট যে আপোনালোকে জাৰ্নিটো ভাল পায় নহলে কি হয় হতাশাত ভুগে বহুতে যে হ'ব নহব কিবা কিবি ঠিক আছে বা কাৰোবাৰ যদি এক্সামটো ক্লিয়াৰ নহল তেতিয়া বহুত হতাশাত ভুগে ঠিক আছে সো আপোনালোকে এই ফ্লো ষ্টেটটো পাব আৰু যুদ্ধৰ নিচিনাকৈ কাম কৰক এজ ইফ আপোনাৰ আইডেন্টিটিটো এট ষ্টেক আছে ঠিক আছে পাৰিবনে সকলোৱে কৰিবলৈ পাৰিম ওকে সো বিশেষকৈ এইকেইটাই বস্তু আপোনালোকক ওৰিয়েন্টেশনত মই আনিবলগীয়া আছিলে জনাবলগীয়া আছিলে কাৰণ কি এইকেইটা বস্তু যদি আপোনালোকে নেজানে
যদি মই অকল সিলেবাস কমপ্লিট কৰি দিওঁ তেতিয়াও নহয় ঠিক আছে সিলেবাসটো আপোনালোকে ইউটিউবৰ ভিডিঅ' চাইও কমপ্লিট হৈ যাব ঠিক আছে কিন্তু প্ৰত্যেকটো বস্তু আছে ইউটিউবত এনেকুৱা এটা টপিকে নাই যেটো ইউটিউবত এক্সপ্লেইন নাই চাগে আছে জানো আছে সব বস্তুৱে পাব আপোনালোকে ঠিক আছে কিন্তু ওৰিয়েন্টেশনটো বহুত 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 বেছি ইম্পৰ্টেন্ট ওকে আপুনি ৰাইট ফ্ৰেম অফ মাইন্ডত থাকিব আৰু এটা বস্তু ক'বলৈ মই পাহৰি গলো যে ইউ উইল নট কম্প্ৰমাইজ অন ইয়োৰ হেল্থ ঠিক আছে যদি ইয়াৰ ভিতৰতে আপুনি বেমাৰ পৰাৰ কাৰণে পুলিটোক পানী দিব পৰা নাই হে পুলিটোৱে জানিব যে আপোনাৰ বেমাৰে পৰিছে নে কি পৰিছে হি মুঠতে পানী পোৱা নাই হি মৰিব হয়নে নহয় সো প্লিজ কম্প্ৰমাইজ অন ইয়োৰ হেল্থ ঠিক আছে এইখিনি সময়ত আপোনালোকে বহুত স্যানিটাইজ থাকিব লাগিব স্যানিটাইজ ইন দ্য সেন্স আপোনাৰ মনত কোনোবাই বেয়া বস্তু সোমাব নোৱাৰে ঠিক আছে নেগেটিভ মানুহৰ অভাৱ নাই সকলো ধৰণৰ নেগেটিভ কথা কয় এইটো পৰীক্ষা দিছ কি বা হ'ব এনে সময়বিলাক নষ্ট কৰি আছ হয়নে তই পাৰিবি জানো পৰীক্ষা দিও কেতিয়া ফাৰ্ষ্ট ডিভিজনে পোৱা নাই হয়নে এনেকুৱা ধৰণৰ নেগেটিভ কথা কোৱা মানুহ বহুত থাকে ঠিক আছে কিছুমান মানুহে হেতু লয়ে ভাল পায় হে নেগেটিভিটি দিয়াটোৱে ক্যাৰেক্টাৰ বিল্ড হৈ গৈছে আৰু হেতুৱে দিব ঠিক আছে সো কিন্তু আপুনি স্যানিটাইজড হৈ থাকিব লাগিব কোনবিলাক বস্তু আপুনি লব ঠিক আছে ইয়াত সাহস লাগিব আপোনাক সাহসত কম্প্ৰমাইজ কৰিব নোৱাৰে সাহসত কোনোবাই যদি অসুবিধা দিছে আপুনি নিজকে হেতুৰ পৰা এৰাই চলিব লাগিব ঠিক আছে আৰু আপোনাৰ হেল্থটোক আপুনি কম্প্ৰমাইজ কৰিব দিব নোৱাৰে এইটো বছৰ ঠিক আছে তাৰ কাৰণে আপুনি হেলদি খাব ঠিক আছে ফ্ৰুটস খাব আৰু বহুত বেছি ইম্পৰ্টেন্ট পানী খাব পানী খায় নে নাখায় আপোনালোকে তেতিয়া বেমাৰ 100% পৰিব পানী নাখালে ঠিক আছে 100% ঠিক আছে পানী হৈছে আপোনাৰ ব্ৰেইন এইটো ব্ৰেইনৰ মই গোটেই সেশনটো ব্ৰেইনৰ কথা কৈ আছো নে এই ব্ৰেইনটোক আটাইতকৈ বেছি 70% ই কি হয় ই পানী হয় water ঠিক আছে সো এই ব্ৰেইনটোক যদি আপুনি পানী নিদিয়ে ই আপোনাৰ কাৰণে কেনে কাম কৰিব আপুনি এটা মেচিনক কৈছে চল আৰু তাক ডিজেল পেট্ৰল যি লাগে এটো দিয়াই নাই ই চলিবনে ভালকে নচলে হয়নে পানী খালে একদম বমি হওঁ লাগি যায় না হেতু আপুনি বহাব লাগিব যিমান আপোনাৰ বডিটো পানী লাগে হিমান পানী আপুনি দিবই লাগিব ঠিক আছে আৰু যদি পানীটো নিদিয়ে গেষ্ট্ৰিকৰ প্ৰবলেম হ'ব পাৰে ঠিক আছে আপোনাৰ বেলেগ কিডনিৰ প্ৰবলেম হ'ব পাৰে বহুত জ্বৰ হয় মানে পানী কম খোৱাৰ বেমাৰ বহুত কেটা আছে ঠিক আছে আৰু পানীটো আপোনাৰ হাইড্ৰেট হৈ থাকিলে আপোনাৰ মন-চনো ভাল লাগি থাকে নহলে অক্সিজেন আমাৰ ব্ৰেইনত হিমান নেযাব ঠিক আছে উখাটো আপোনালোকে যেতিয়া মেডিটেশন কৰিব ডিপ ব্ৰিথিং আমি নহলে শ্যালো ব্ৰিথিং কৰি থাকো আৰু যিমানে আমি ষ্ট্ৰেছত আহো আৰু বেছি শ্যালো ব্ৰিথিং কৰিব ধৰো আমি মানে ধপ 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 হৈ যায় নে আমি অকল এইখিনিতে উখাটো লৈ থাকো সেইখিনি বেয়া হয় আমি ব্ৰেইনটোৰ কথা ভাবিব লাগে ঠিক আছে ভিতৰৰ পৰা উখা ল'ব লাগে ঠিক আছে আৰু পানীটো আমি যথেষ্ট পৰিমাণে খাব লাগে পানী খাব পানীটো খাই থাকিলে জ্বৰো আপোনালোকে চাবচোন মোৰ পৰীক্ষাৰ মই আপোনালোকক কিবাবাৰো কৈছো যে পৰীক্ষাৰ আগত মোৰ ডেংগি হৈছিলে হয়নে নেমকেয়াৰত ভৰ্তি হৈ আছিলো তেতিয়া পানীটো মই এনেও খাওঁৱেই বাৰু কিন্তু মোক আটাইতকৈ বেছি হেল্প কৰিছিলে ডালিমৰ জুচ দিনে মই 1 লিটাৰকে ডালিমৰ জুচে খালো ঠিক আছে তলতে পায় নেমকেয়াৰৰ সো মোক আনি দিছিলে মই ডালিমৰ জুচ খালো আৰু মোৰ মানে মই যেতিয়া ঘৰলৈ আহিছো মায়ে কৈছে কিবা তই পাৰ্লাৰৰ পৰা আহিছ নেকি এনেকৈ কৈছে স্কিন বিলাক ইমান গ্লো হৈ গৈছিলে ঠিক আছে সো আপোনালোকৰ এই ফ্ৰুটস বিলাকৰ ইনটেক যিখিনি আপোনালোকে নৰমালি বটৰৰ ফল হয় ঠিক আছে সেই ইনটেকটো আপোনালোকে ৰাখিব ঠিক আছে আৰু পানী পৰ্যাপ্ত পৰিমাণে খাব ওকে নিজৰ শৰীৰটোক যদি কাৰণ কি শৰীৰটোৱে আপোনাক লগ দিব পৰীক্ষাটোৰ প্ৰিপাৰেচনত শৰীৰটো যদি ভাঙি পৰে আপোনালোকৰ প্ৰিপাৰেচনৰ অসুবিধা হ'ব আৰু প্ৰিপাৰেচন এটো নেজানে আপুনি কিহৰ কাৰণে কৰিব পৰা নাই প্ৰিপাৰেচনত সবই কম্পিটিশন কৰি আছে কোনে আটাইতকৈ ভাল পুলিটো লৈ যাব হয়নে পৰীক্ষা হললৈকে সো সেইখিনি কথা আপোনালোকৰ যিখিনি আপোনালোকে প্ৰত্যেক দিনাই কৰিব লাগিব নিজৰ যত্ন ল'ব লাগিব আৰু পৰীক্ষাটো গোটেই সাইকেলটোত আপোনালোকে কেনে ধৰণে আগবাঢ়িব লাগিব ঠিক আছে ক্লিয়াৰ কাৰোবাৰ কিবা ডাউট আছে নেকি আছে নিজৰ ওপৰত ডাউট আছে নেকি নাই কাৰণ কি হেতুৱে আটাইতকৈ ডাঙৰ ভুল ঠিক আছে ভুল বীজ বেয়া বীজ আপোনালোকে ৰোপণ নকৰিব ওকে সো কিমান টাইম হল 7:12 ঠিক আছে সো উই উইল ৰ্যাপ আপ টুডেজ সেশন যদি কেতিয়াবা আপোনালোকৰ আকৌ বেয়া লাগে এনেকুৱা মোটিভেটেড ডিমোটিভেটেড ফিল কৰে এই ক্লাছটো আকৌ ৰিপিটেড চাই দিব
ঠিক আছে বা যিসকলে অফলাইন আছে তেওঁলোকেতো আহিবই পাৰে মোৰ ওচৰলৈ অ'কে so thank you so much for joining this session